নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম মঙ্গলবাৰ মাজনিশা এটা অসমৰ ৰাজনীতিৰ নতুন ঘটনা বুলি আকৌ এটা ঘটনা সংঘটিত হ'ল বিজেপি আৰু অসম গণ পৰিষদ দলে সকলো তিক্ততা বাক বিতণ্ডা পৰিহাৰ কৰি পুনৰবাৰ একত্ৰিত হৈছে আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে ইতিমধ্যে এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বিশেষকৈ দলটোৰ কেইজনমান নেতাই দলটোৰ আন সকল নেতাক বা কৰ্মীক এক প্ৰকাৰ অন্ধকাৰত ৰাখি এই মিত্ৰতা কৰা বুলি অভিযোগ আহিছে আনকি এনেকুৱা অভিযোগ আহিছে যে তেওঁলোকে ক্ষমতাৰ লোভত কিছু পইচাৰ মোহত এই কামটো কৰিলে এনেকুৱা অভিযোগে ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে প্ৰকৃতাৰ্থত আৰু এনেকুৱা কথা হৈছে প্ৰফুল্ল কুমাৰ মহন্ত প্ৰাক্তন মুখ্যমন্ত্ৰী দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তেওঁকো অন্ধকাৰত ৰখা হৈছে তেওঁ ইতিমধ্যে মুকলিভাৱে তেওঁৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আমি আজি এই বিষয়ে কথা পাতিম এই প্ৰসংগ আচলতে কেতবোৰ প্ৰশ্নৰ বহুবিলাক প্ৰশ্নৰ অৱকাশ সানি দিছে এই প্ৰশ্নবিলাকৰ আজি আমি উত্তৰ বিচাৰিম আমাৰ এই বিশেষ অনুষ্ঠান উত্তৰ লাগে আজি আমাৰ অনুষ্ঠানত অংশ ল'বলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে মই পৰিচয় কৰি সম্পক কলিতা তেখেত AIDFৰ সাধাৰণ সম্পাদক আমাৰ সৈতে আছে বেদপদ মিশ্ৰ দৈনিক অসম গাঁৱৰ জ্যেষ্ঠ সাংবাদিক আছে প্ৰণৱ গোস্বামী অসম গণ পৰিষদ দলৰ নেতা আছে জাকিৰ হুছেইন সিকদাৰ কংগ্ৰেছ দলৰ বিধায়ক আছে পৰাগমণি আদিত্য জ্যেষ্ঠ সাংবাদিক আছে লক্ষ্য কোঁৱৰ বিজেপি দলৰ মুখপাত্ৰ আৰু খন্তেক সময় পিছত আমাৰ মাজত আহি উপস্থিত হ'ব নুৰুল হুছেইন অসম গণ পৰিষদ দলৰ উপসভাপতি আৰু থাকিব প্ৰফুল্ল কুমাৰ মহন্ত পোনপটীয়া সম্প্ৰচাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী আমি এই আলোচনা পাতি মেলি মই পোনে পৰাগমণি আদিত্য যিটো সাংবাদিক পৰাগমণি আদিত্য এই গোটেই ঘটনা প্ৰবাহ বিগত সময়ছোৱাত পঞ্চায়ত নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ ব্যাপক তিক্ততা দুইটা দলৰ মাজত দুইটা দলক প্ৰত্যাক্ৰমণ কৰিছিলে আৰু দুইটা দলে অতুল বৰা অসম গণ পৰিষদ দলৰ সভাপতি তেওঁ কৈছিল যে বিজেপি বিপদ কংগ্ৰেছ আপদ আৰু AGP সম্পদ এতিয়া সেই বিপদৰ লগ লাগিল গতিকে এই কথাটো আচলতে আমি কি ধৰণে বিশ্লেষণ কৰিব এই কথাটো লৈ ৰাইজৰ মাজত কাৰণ ইয়াত আছিলে যে এটা কেব যিখন সম্ভাৱ্য আইনক লৈ এইটো সমগ্ৰ ৰাজ্যত যি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল তাৰপিছত অসম গণ পৰিষদলৈ সকলো কথা পাহৰি পুনৰবাৰ লগ হ'ল আজি মন্ত্ৰিত্ব পদ ঘূৰাই ল'লে কি ক'ব আচলতে চাওক আজিৰ তাৰিখত বা আজি কিছুদিনৰ পৰা অসম গণ পৰিষদটো আমি আজি যে পাতি আছোঁ দলটো আমি যিটো দলৰ কথা পাতি আছোঁ আমি যিটো দলক মনেৰে ভাবোঁ আজিৰ তাৰিখত যিটো দল সেই দলটো নহয় অসম গণ পৰিষদ দল যেতিয়া গঠন হৈছিলে অসম আন্দোলনৰ প্ৰেক্ষাপটত বাংলাদেশী খেদাবৰ কাৰণে আৰু জাতীয় স্বাভিমানটো বজাই ৰাখিবৰ কাৰণে কিন্তু আজিৰ তাৰিখত NPP যেনেকুৱা JDU যেনেকুৱা আজি কংগ্ৰেছ যেনেকুৱা তেনেকুৱা এটা দল যি নিজৰ নেতাসকলে আৰু তাৰ নেতাসকল একাংশ নীতি নিৰ্ধাৰক সমিতিৰ সদস্য তেওঁলোকে নিজৰ সুবিধাজনকভাৱে সিদ্ধান্ত লৈছে তাত এতিয়া আপত্তিটো ক'ত আছে কাইলৈ যদি এই কামটো একেলগে অসমত যদি আন এটা দলে কৰিলে হ'লে যদি কাইলৈ আন এটা দল শক্তিশালী হ'ল হ'লে তেতিয়াহ'লে আপত্তি কোনো নকৰিলে অসম গণ পৰিষদ অসমৰ জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰা দল এই প্ৰতিনিধিত্ব এই চেতনাটো লোপ পাইছে আৰু এই লোপ পোৱাটো আজি নতুন কথা নহয় প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰ থাকোঁতে অসমৰ ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলৰ ইচ্ছাৰ বিপৰীতে গৈ দিল্লীৰ পৰা অটল বিহাৰী বাজপেয়ী চৰকাৰ থকাৰ দিনত মিত্ৰতা কৰিছিল আৰু সেইদিনাই সকলোৱে কৈছিল যে বিজেপি এনেকুৱা এটা দল যি মিত্ৰক খাই পেলায় যি মিত্ৰতাৰ পৰা আঁতৰি আহিছে আপুনি যদি চাই উৰিষ্যাৰ কথা চাই বিহাৰৰ কথা চাই মিত্ৰতাৰ পৰা আঁতৰি আহিছে আঞ্চলিক দল জীয়াই আছে মিত্ৰতা য'ৰ পৰা আঁতৰি আহিব নোৱাৰিলে আঞ্চলিক দলক খাইছে আৰু তাৰ ঘটিছে গতিকে এই পৰিস্থিতিত আজি যিটো হ'বলগীয়া আছে অৱধাৰিত কাৰণ অগপ আজি চৰিত্ৰ হেৰুৱাইছে আগৰ চৰিত্ৰ নাই অগপ এতিয়া ভাৰতৰ যিকোনো এটা দল 1300 দল আছে তেনেকুৱা নিচিনা এটা দল সেই দলটো 1300 দলৰ অসমবাসী অসমীয়াৰ প্ৰতি যি মনোভাৱ আজি অগপৰ সেই মনোভাৱ তাৰ কোনো পাৰ্থক্য নাই কিছু নেতাকৰ্মী আছে তেওঁলোকৰ হয়তো মনোভাৱ আগৰ নিচিনাকৈ একে আছে ঠিক আছে মই লক্ষ্য কোঁৱৰ আছে কোঁৱৰকে মই এই কথা জানিব বিচাৰিম আপোনালোকৰ ৰাজ্যিক নেতৃত্বই এই মিত্ৰতা হোৱাৰ কিছু সময় পূৰ্বলৈকে কৈছিল যে বিজেপি দলৰ তৃণমূল পৰ্যায়ৰ কোনো কৰ্মীয়ে এই মিত্ৰতা অসম গণ পৰিষদ দলৰ সৈতে মিত্ৰতা বিচৰা নাই আৰু এই মিত্ৰতা ঘূৰ বিৰোধী আপোনালোকে ইতিমধ্যে বাৰম্বাৰ আপোনাৰ ৰাজ্যিক সভাপতি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী প্ৰমুখ্যে সকলোৱে কৈ আছিল যে মিত্ৰতাৰ বিৰুদ্ধে আপোনালোকে মত প্ৰকাশ কৰি আছিল কিন্তু হঠাৎ ৰাম মাধৱ আপোনালোকৰ দলৰ জ্যেষ্ঠ নেতা সাধাৰণ সম্পাদক তেখেতে আহিলে আৰু মিত্ৰতা হঠাৎ কৰি গোটেই মিত্ৰতা হঠাৎ আপোনালোকৰ গোটেই পদ পৰিৱৰ্তন হৈ গ'ল কেনেকৈ হঠাৎ সলনি হ'ল কাৰণ কেইদিনমান পূৰ্বলৈকে আপোনালোকে অসম গণ পৰিষদ দলক আক্ৰমণৰ অন্যতম লক্ষ্য কৰি লৈছিলে আপোনালোকে চাওক প্ৰথম কথাটো হ'ল মিত্ৰতাৰ যিটো বিষয় আমি এটা ৰাষ্ট্ৰীয় দল হিচাপে ইয়াৰ সম্পূৰ্ণ সিদ্ধান্তটো লৈ ৰাষ্ট্ৰীয় নেতৃত্বই আমাৰ কিছু মতামত যদিও লোৱা হয় কিন্তু সেই সিদ্ধান্তটো হ'লে ৰাষ্ট্ৰীয় নেতৃত্বলৈ এই কথা সকলোৱে জানে আৰু দ্বিতীয় কথাটো হ'ল অসম গণ পৰিষদৰ লগত ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও মিত্ৰতা ছেট কৰা নাছিল যেটা কিছুৱে ইছ্যুত তেওঁলোকৰ মতানৈক্য ঘটি তেওঁলোকে আমাৰ দলৰ লগত নিজস্বভাৱে তেখেতলোকে
মিত্ৰতা ছেট কৰিছিল পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি দেখিবলৈ পালোঁ কিমান গোৱাল গালি পাৰিলে আপোনালোকে হয় সেইটো কথা কিমান গোৱাল গালি পাৰিলে আপোনালোকক গোৱাল গালি দিলে অসম গণ পৰিষদ বৰদলৈ ডাঙৰীয়া যেতিয়া নিৰ্বাচনত আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'লে গম পাব যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বী দলৰ লগত এতিয়া যে নিৰ্বাচন খেলা হয় তেতিয়া নিশ্চিত ৰূপত তেনেকুৱা ধৰণৰ কিছুমান ৰাজনৈতিক বাক্যবান নিক্ষেপ কৰা হয় আৰু দ্বিতীয়তে যোৱা সমস্যা আপোনালোকে নিজে দেখিছে কংগ্ৰেছে তেওঁলোকৰ কাৰণে দুৱাৰ মুকলি কৰি দিছিল কংগ্ৰেছে তেওঁলোকক গালি পৰা নাছিল নেকি গতিকে এইবোৰ হ'ল কিছু ৰাজনৈতিক নিৰ্বাচনমুখী কিছু বাক্যবান সেইসমূহ নিক্ষেপ কৰা হয় কিন্তু এটা কথা ঠিক যে পৰাগমণি আদিত্য ডাঙৰীয়াৰ লগত মই এটা কথাত একমত আজি আমি সুখী এইটো কাৰণে সুখী যে অসমীয়াৰ স্বকীয় বৈশিষ্ট্য ৰক্ষাৰ বাবে ভাৰতীয় অসম গণ পৰিষদ জন্ম হৈছিল আৰু এই তেনেকুৱা এটা দল আজি আমাৰ লগত আছে অৰ্থাৎ আমি অসমীয়াৰ যি মূলসুঁতিৰ যি এক ৰাজনৈতিক দল আজি আমাৰ লগত থকাৰ বাবে আমি সুখী আৰু এই আমাৰ আগন্তুক দিনত তেওঁলোকৰ সহযোগিতাই আমাক আৰু যথেষ্ট লাভান্বিত কৰিব মই যদি প্ৰফুল্ল কুমাৰ মহন্ত আমাৰ সাংবাদিক অজিত শইকীয়া আছে যদি তেওঁৰ সৈতে যোগাযোগ স্থাপন হৈছে মই পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ তেখেতৰ সৈতে যোগাযোগ স্থাপন হোৱা যোগাযোগ স্থাপন হ'লে আমি পোনপটীয়াভাৱে আপোনাক লৈ যাম নগাঁৱলৈ য'ত আমাৰ সাংবাদিক অজিত শইকীয়া আছে প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে মই আহিছোঁ আমাৰ সৈতে যিহেতু প্ৰণৱ গোস্বামী আছে প্ৰণৱ গোস্বামী ইতিমধ্যে এই কথাটোৱে আজি প্ৰফুল্ল কুমাৰ মহন্তই আজি অভিযোগ আনিছে যে তেওঁক সম্পূৰ্ণ অন্ধকাৰ ৰখা হ'ল অসম গণ পৰিষদ দলৰ সকলো যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকক অন্ধকাৰ ৰখা হ'ল সাধাৰণ পৰিষদত এই সিদ্ধান্ত অনুমোদন লোৱা নহ'ল তাৰ পৰৱৰ্তী কিন্তু একো তেওঁলোকে কেইজনমান নেতাই স্বেচ্ছাচাৰীভাৱে তেওঁলোকে এই সিদ্ধান্ত লোৱা বুলি এক প্ৰকাৰ মহন্তে অভিযোগ কৰিছে কি ক'ব আপুনি প্ৰথমতে মই আজি সমগ্ৰ অসমৰ জাতীয়তাবাদী শিবিৰৰ যিখিনি মানুহ সেই মানুহখিনিৰ ওচৰত কৰজোৰে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ এইকাৰণেই যে আমি পুৰা দিনটোত আমি দেখিছোঁ যে জাতীয়তাবাদী শিবিৰৰ পৰা ছ'চিয়েল মিডিয়াতে হওক বা অন্যান্য ক্ষেত্ৰত বা ব্যক্তিগতভাৱে বিভিন্ন ধৰণে আমাক আজি গালি গালাজ কৰা হৈছে অসম গণ পৰাগমণি আদিত্যই অসম গণ পৰিষদৰ সম্পৰ্কেও বৰ গহীন মন্তব্য তেখেতে ৰাখিছে অসম গণ পৰিষদৰ যিখন শেহতীয়া কাৰ্যনিৰ্বাহক সভা নিৰ্বাচন সম্পৰ্কে সেই নিৰ্বাচন সম্পৰ্কে পতা কাৰ্যনিৰ্বাহকৰ সভাত কাৰ্যনিৰ্বাহকৰ প্ৰায় 90% সদস্যই ভাৰতীয় জনতা পাৰ্টিৰ লগত যিহেতু অমিত শ্বাহে অসমলৈ আহি ইমান বিৰোধিতাৰ পিছত ৰাজ্যসভাত পাছ কৰিব নোৱাৰাৰ পিছত পুনৰ আহি পেলাই কৈছে যে আমি যদি চৰকাৰ কৰোঁ তেতিয়াহ'লে কেব আনিম বুলি তেখেতসকলে যেতিয়া সদম্ভ ঘোষণা কৰিছে গতিকে তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি কোনো ধৰণৰ মিত্ৰতা হ'ব নালাগে বুলি সিদ্ধান্ত হৈছিল আৰু সেই সিদ্ধান্ত উপৰিও এখন 13জনীয়া সমিতি গঠন কৰি দিয়া হৈছিলে যিখনক ৰণকৌশল সমিতি আমি কাৰ লগত কি কৰিম বিজেপিৰ লগত নহয় এইটো সিদ্ধান্ত সেইদিনাখন কাৰ্যনিৰ্বাহকে দিছে তাৰ পিছত কৈছিলে যে এখন ৰণকৌশল সমিতি আমি কেনেকৈ আগবাঢ়িম আগন্তুক নিৰ্বাচনত কেনেকৈ প্ৰাৰ্থী সেই কমিটিখনক ভুলভাৱে ইয়াত দেখুওৱা হ'ল আৰু আমি আচলতে বিশ্বাসেই কৰা নাছিলোঁ যে হঠাৎ আজি ৰাতিপুৱা শুই উঠি আমি কালি ৰাতিলৈকে ভাবি পোৱা নাই যে এনেকুৱা এটা ঘটনা হ'ব আৰু এইটোৱেই দেখা যায় যে এই দলটোৰ এই যিটো আপোনাৰ মিত্ৰতা হ'ল আকৌ এই মিত্ৰতা যে আমাৰ হেৰিয়ে খুব ভালকৈ ক'লে বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে যে মিত্ৰতা ভাঙাই নাছিল কমলা কলিতাই গাড়ী এৰি দিয়া নাছিল অসম বিধানসভাত এই কথা উত্থাপন হৈছে গতিকে আমি দেখিলোঁ যে এওঁলোকে কিয় যে এই যিটো এটা বিৰাট ডাঙৰ এটা অসমৰ এই জাতীয় দলটোক এটা আচলতে বৰ সন্দিক্ষণত আজি পেলাই দিয়া হ'ল ইয়াৰ বাবে অসম গণ পৰিষদৰ লাখ লাখ কৰ্মী কাৰ্যনিৰ্বাহকৰ সদস্যসকল আচলতে ইয়াৰ বাবে জড়িত নহয় এই তেওঁলোকে কেইজনমান মানুহে এই গোটেই কাৰবাৰটো এইটো এটা মিত্ৰতা নহয় এইটো আচলতে আমি তেওঁলোকক কৈছোঁ যে তেওঁলোকে ইমান যদি বিজেপি প্ৰেম হৈছে তেওঁলোকে গৈ মন্ত্ৰিত্ব লওক এইটো অকল মন্ত্ৰিত্বৰ লোভ আৰু কাৰণ যি 3টা সিটৰ কথা কোৱা হৈছে এই 3টা সিটত যে তেওঁলোকে জিকাই আনিব পাৰিব তেনেকুৱাও কোনো কথা নাই বিজেপিয়ে যি 3টা সিটত হাৰিব সেই 3টা সিট অসম গণ পৰিষদ দি মন্ত্ৰী 3টা টুপ দি আৰু এইটোতো যিটো কাৰবাৰ হৈছে এইটোত আচলতে আমি অসম গণ পৰিষদ দল হিচাপে যদিও আজি আমি সমালোচনা হৈ আছো কিন্তু আমি সেইকাৰণে আজি ক্ষমা বিচাৰিছোঁ যে আমি আমাৰ হাতত ক্ষমতাটো নাই ক্ষমতা আমি এনেকুৱা মানুহ আমাৰ মই বুজিলোঁ আপুনি প্ৰণৱ গোস্বামী আপুনি অসম গণ পৰিষদ দলৰ প্ৰায় জন্মলগ্নৰ পৰা আপুনি জড়িত এজন ব্যক্তি অসম আন্দোলনত আপুনি ঘনিষ্ঠভাৱে আছিলে আৰু এই দলটোৰ গতিকে আপুনি আজি কৈছে যে ব্যথিত হৈছে যে আপোনাৰ দলৰ নেতাই ইতিমধ্যে দলটোক এক প্ৰকাৰ বিক্ৰী কৰা নিচিনা কৰিলে একদম চাৰেণ্ডাৰ কৰিছে একদম আৰু আটাইতকৈ ডাঙৰ কথা চাওক যে যোৱাবাৰ যিটো মিত্ৰতা হৈছিলে
সেই মিত্ৰতাটো আমাৰ হেৰি মানে আমাৰ কনচেণ্ট নাছিল, তথাপিও মিত্ৰতা হৈছিল। কিন্তু মিত্ৰতাটো ক'ত হৈছিল? যে অমিত শ্বাহৰ লগত, দল এটাৰ সভাপতিৰ লগত। ইয়াত এজন মানুহ আহিছে, দুৱাৰমুখত ৰখি আছে, আমাৰ দলৰ নেতাবিলাক গৈ পেলাই বহিছে, বহি পেলাই ওলাই আহিছে, ওলাই আহি পেলাই আপোনাৰ যিটো আপোনাৰ চাৰেণ্ডাৰ, অসম গণ পৰিষদ দলৰ দৰে এটা ৰাজনৈতিক দল আজি কেবক ৰাজ্যসভাত আনিব নোৱাৰাৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ যিটো ভূমিকা আছিল, অসম গণ পৰিষদ দলে যেতিয়াই মন্ত্ৰীসভাৰ পৰা ওলাই আহি যি বলিষ্ঠ ভূমিকা আমি লৈছিলোঁ, সেই ভূমিকাই আচলতে ভাৰতীয় জনতা পাৰ্টিক বাধ্য কৰাইছিলে। কাৰণ ৰাজনৈতিকভাৱে বাকী অৰাজনৈতিক সংগঠনৰ অৰাজনৈতিক আন্দোলন ৰাস্তাত আছিল, কিন্তু ৰাজনৈতিকভাৱে বিভিন্ন ৰাজনৈতিক দলৰ লগত আমি, কিন্তু যোৱাকালি আমাৰ নেতৃত্বই যিটো দেখুৱালে যে আৰু অমিত ৰাম মাধৱৰ লগত কথা পাতি আপোনাৰ মিত্ৰতা কৰি আজি আকৌ গৈ মন্ত্ৰিত্বৰ দায়িত্ব লৈ লৈছে। দলৰ সাধাৰণ পৰিষদৰ সংবিধানখনক সম্পূৰ্ণৰূপে আজি উপেক্ষা কৰা কাৰণেও ই এটা ভয়ানক। প্ৰণৱ গোস্বামী দলৰ এজন আৰম্ভণিৰ পৰা লাগি থকা নেতা, তেওঁ পৰম আক্ষেপেৰে কৈছে যে তেওঁলোকে কোনো গম নাপায়, আনকি তেওঁলোকৰ সাধাৰণ সকলো নেতা কৰ্মীক এই কেইজনমান মুষ্টিমেয় একাংশ নেতাই অন্ধকাৰ ৰাখি বিজেপিৰ সৈতে গোপন বুজাবুজি কৰি মন্ত্ৰিত্বৰ লোভত এই কাণ্ডটো কৰিছে। এই বিষয়ে আমি কথা, কিন্তু আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত বৰ্তমান আছে প্ৰফুল্ল কুমাৰ মহন্ত, দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, লিডাৰ অফ অপজিশ্যন আছিলে। তেওঁৰ সৈতে আছে আমাৰ সাংবাদিক অজিত শইকীয়া। অজিত, এই ক্ষেত্ৰত মহন্ত ডাঙৰীয়াই ইতিমধ্যে তেওঁৰ অসন্তুষ্টি ব্যক্ত কৰিছে, তেওঁ নিজেই কৈছে তেওঁ অন্ধকাৰত ৰাখিছে। তেওঁ এই বিষয়ত তেওঁৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? অজিত। হয় প্ৰণয়, বৰ্তমান মই উপস্থিত আছোঁ নগাঁও টাউন, নগাঁৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপ দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু বৰ্তমান প্ৰফুল্ল কুমাৰ মহন্ত আমাৰ মজিয়াত আছে, মোৰ লগত বৰ্তমান তেওঁ আছে। পোনে পোনে মই তেওঁৰ ওচৰত যাব বিচাৰিছোঁ। প্ৰথমে আপোনাক এই উত্তৰ লাগে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু সকলোৱে বিৰোধিতা কৰা হৈছে, বিশেষকৈ আপুনি বিৰোধিতা কৰিছিলে অগপ আৰু বিজেপিৰ পুনৰ মিত্ৰতা, যিটো দলে কেবক লৈ পেলাই তেওঁলোকৰ স্থিতিত অটল আছিলে, তেওঁলোকে কেবখন গৃহীত কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছিলে। আপুনি বিৰোধিতা কৰিছিলে প্ৰথম অৱস্থাৰ পৰাই, আৰু মিত্ৰতাৰ সমান্তৰালভাৱে বিৰোধিতা কৰিছিলে, কিন্তু তাৰপিছতো মিত্ৰতা হ'ল। এই সন্দৰ্ভত আপুনি কি প্ৰতিক্ৰিয়া আগবঢ়াব এই মুহূৰ্তত? মই নাজানো দলীয় নেতৃবৰ্গই কি বেচিছত ৰিভিউ কৰি ইয়াত সন্মতি প্ৰকাশ কৰিলে। কাৰণ প্ৰচাৰ মাধ্যমত ওলোৱাৰ দৰে যদি কেব সমৰ্থন কৰিম বুলি লিখি দিব লগা হৈছে কোনোবা দলৰ বিষয়বাবে, তেতিয়াহ'লে ইয়াতকৈ দুখজনক কথা অসমৰ ইতিহাসত অসমৰ জনসাধাৰণৰ কাৰণে নাথাকিব। কাৰণ কেবখনে অসম চুক্তি মূল উদ্দেশ্য ম্লান কৰিছে। অসম গণ পৰিষদ দলে এক চুক্তিত আবদ্ধ হোৱাৰ কাৰণে আমি আচৰিত হৈছোঁ, য'ত মিত্ৰতাৰ বান্ধোনেৰে অহা পাৰ্লিয়ামেণ্ট নিৰ্বাচন খেলিব ওলাইছে। মই এই কথাটো স্পষ্টভাৱে কৈছোঁ, দলকো জনাইছোঁ যে মাৰ্ক অফ প্ৰটেষ্ট এই নিৰ্বাচন অনুষ্ঠিত হ'লে মই কোনো দল বা কোনো ব্যক্তি বিষয়ৰ হৈ প্ৰচাৰ অভিযানত নাযাওঁ, যেতিয়ালৈকে তেওঁলোকে এই বিজেপিৰ লগত হোৱা চুক্তি তেওঁলোকে কণ্টিনিউ কৰিব। মই আৰু এইটোও কৈছিলোঁ যে জেনেৰেল কাউন্সিল পাতি বিষয়টো আলোচনা কৰা ভাল। তেওঁলোকে সাংবিধানিকভাৱে এক্সিকিউটিভ হ'ব লাগে, জেনেৰেল কাউন্সিল হ'ব লাগে, কিন্তু তেওঁলোকে এতিয়ালৈকে জেনেৰেল হাউচ নাপাতিলে আৰু এই বিষয়টো আলোচনালৈ নিদিলে। বহুত জিলা কমিটিয়ে এই বিলখনৰ বিৰোধিতা কৰাৰ উপৰিও তেওঁলোকে এই মিত্ৰতাৰ বিৰোধিতা কৰিছিল, কিন্তু তেওঁলোকৰ বিৰোধিতাও শুনা নাই বুলি বিভিন্নজনে মোক টেলিফোন যোগে জনাইছে। দলটো গ্ৰাস কৰিব বিচাৰিছে, এতিয়া বহুতে ক'ব বিচাৰে যে ক্ষমতাৰ আশাত বা ধনৰ লালসাত এই মিত্ৰতা হৈছে, আঞ্চলিকতাবাদক ধ্বংস কৰিব বিচাৰিছে নে তেওঁলোকে গ্ৰাস কৰিব বিচাৰিছে? নহয়, আঞ্চলিকতাবাদক ধ্বংস কৰিবলৈ যিসকল শক্তি ওলাইছে সেইটো কেতিয়াও সহ্য অসমৰ জনসাধাৰণে নকৰে। কাৰণ অসমৰ জনসাধাৰণে জানে যে আঞ্চলিকতাবাদেই অসমৰ উন্নতিৰ একমাত্ৰ পথ। বাকী ৰাষ্ট্ৰীয় দলে যি চৰকাৰ কৰিছে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবিলাক কেৱল কিছু সময়ৰ কাৰণে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে দিয়া প্ৰতিশ্ৰুতি। ক্ষমতাৰ লালসাত বা বহুত টকা লৈ পেলাই ধনৰ লালসাত তেওঁলোকে এই মিত্ৰতাত নামিছে, তেনেকুৱা অভিযোগ উত্থাপিত হৈছে বিভিন্ন ঠাইৰ পৰা। আপুনি কৈছে যে বহু জিলা সমিতিয়ে আপোনাৰ লগত যোগাযোগ কৰিছে, তেজপুৰ জিলা সমিতিয়ে ইতিমধ্যে তীব্ৰ বিৰোধিতা কৰিছে, লাচিত বৰদলৈ এগৰাকী তেওঁলোকে সক্ৰিয় কৰ্মী, তেওঁ ইতিমধ্যে দলৰ পৰা তেওঁ নিজে ওলাই গৈছে, তেনেকুৱা আৰু কিবা হোৱাৰ সম্ভাৱনা আছে? কোনোবাই ক্ষোভ প্ৰকাশ কৰি আমাক কৈছিল, আমি কৈছোঁ যে তোমালোকে
পদত্যাগ নকৰিবা দলটো শক্তিশালী কৰাত আন যদি কোনোবা আহিব বিচাৰে তেওঁলোককো তোমালোকে লৈ আনা আৰু আঞ্চলিকতাবাদটো অধিক শক্তিশালী কৰি তোলা আপোনালোকে কি স্থিতি ল'ব নিৰ্বাচনত বিশেষকৈ আপুনি কি স্থিতি ল'ব মই মোৰ স্থিতি ইতিমধ্যে কৈছোঁ যোৱাকালি তাৰ আগতো মই সংবাদমেলত মোৰ স্থিতি পৰিষ্কাৰ কৰিছোঁ যে অসম গণ পৰিষদ দল এটা আঞ্চলিক ৰাজনৈতিক দল জন্ম মুহূৰ্তৰ পৰা মই ইয়াৰ লগত জড়িত আৰু কোনো কাৰণতে অসম গণ পৰিষদ দলক দুৰ্বল হ'বলৈ দিয়া নহয় এটা সময়ত অসম গণ পৰিষদ দলৰ পৰা আমাক 2001 চনত খেদি পঠাইছিল যাৰ কাৰণে আমি আঞ্চলিকতাবাদ সুদৃঢ় কৰিবৰ কাৰণে বিভিন্ন ৰাষ্ট্ৰীয়বাদী দলে মাতি চকা স্বত্বেও আমি নগৈ অসম গণ পৰিষদ দল প্ৰগতিশীল এটা দল গঠন কৰা হৈছিলে আৰু সেই দল গঠন কৰি আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ বহুবাৰ কাকতি মিনতি কৰাৰ পিছতো অসম গণ পৰিষদ দলৰ সেই সময় নেতৃত্বক তেওঁলোকে সেই কথা নুশুনিলে আৰু সেইকাৰণে কৰিব পৰা হ'ল কিন্তু অসম গণ পৰিষদ দলে এককভাৱে চৰকাৰ গঠন কৰিব পৰা এটা পৰিস্থিতি আছিলে এইবাৰ নেক্সট ইলেকশ্যনত কিন্তু সেই সম্পূৰ্ণ সোণালী সুযোগটো আমাৰ দলে হেৰুৱাইছে ব্ৰেকিং নিউজ যে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই ইতিমধ্যে কৈছে যে এইবাৰ দলৰ হৈ তেওঁ প্ৰচাৰ নচলায় তেওঁ কৈছে অগপ বিজেপি মিত্ৰতা তেওঁ ক্ষুণ্ণ লোকসভা নিৰ্বাচনত তেওঁ অগপৰ হৈ প্ৰচাৰ নচলোৱাৰ সিদ্ধান্ত ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে আৰু তেওঁ কৈছে যে তেওঁৰ যিটো কোনো অসম গণ পৰিষদ দলৰ কোনো প্ৰাৰ্থীয়ে তেওঁ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে আৰু তেওঁ কৈছে সাধাৰণ পৰিষদত এইবাৰৰ এই যিটো সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত অনুমোদিত কৰা নহ'ল গতিকে তেওঁ আৰু তেওঁ এই কথাটো তেওঁ সন্দেহ প্ৰকাশ কৰিছে মিত্ৰতাক লৈ যে একাংশ কেন্দ্ৰীয় নেতৃত্বই আনকি মন্ত্ৰীত্বৰ লগতে অন্য অৰ্থৰ বিনিময় হৈছে বুলিও তেওঁ শুনিছে এই বুলিও তেওঁ মত প্ৰকাশ কৰিছে আমি এই সন্দৰ্ভত আমাৰ সৈতে বৰ্তমান সংযুক্ত হৈছে আমাৰ ষ্টুডিঅ'ত আহি পাইছে নুৰুল হুছেইন অসম গণ পৰিষদ দলৰ এজন প্ৰতিষ্ঠাৰ সময়ৰ এজন নেতা তেওঁ অসম আন্দোলনৰ নেতা তাৰ লগতে তেওঁ প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন ডাঙৰীয়া ইতিমধ্যে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই আপোনালোকৰ এই যিটো মিত্ৰতা হ'ল বিজেপিৰ মিত্ৰতা এই মিত্ৰতালৈ এটা তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আনকি তেওঁ আপোনালোকৰ দলৰ প্ৰাৰ্থীৰ হৈও নিৰ্বাচনী প্ৰচাৰ নচলাওঁ বুলি কৈছে এই মুহূৰ্তত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব চাওক আমি অভিযোগ হয় দলটোৰ বহু কৰ্মীয়ে আমাৰ কৰ্মকৰ্তাই বিচৰা নাছিল আৰু তাৰোপৰি ইয়াৰ আগৰ সময়ত 2001 চনৰ কথা কৈছে 2001 চনত আমি আমাৰ চৰকাৰ তেতিয়া থকা অৱস্থাতেই তেতিয়া ৰাজেন গোহাঁই সভাপতি আছিল তেতিয়া তেওঁলোকে আমাৰ লগত বুজাবৰ কৰিবলৈ আগবাঢ়ি আহিছিল আৰু তেতিয়া তেওঁলোকক প্ৰায় 45খন আসন দিয়া হৈছিল আৰু আদৱানী ডাঙৰীয়াই তেতিয়া বীৰেন মিশ্ৰ আৰু চন্দ্ৰমোহন পাটোৱাৰী দুজনে আলোচনা কৰিছিল তেওঁলোকে দিল্লীত গৈ আৰু তেনেকুৱা আমাৰ কেইবাখনো আসন নিশ্চিত জয়ৰ থকা আসন কেইবাখনো আমি তেওঁলোকক দিবলগীয়া হৈছিল আৰু তাৰোপৰি আমি তিনিজন বিশেষকৈ ৰমেন কলিতা মই এইবোৰ মানে তেতিয়া সেই কথাটোকে কৈছোঁ যে তেতিয়াৰ পৰা এটা আমাৰ লগত মানে তফাত এটা আছে তাৰোপৰিও আদৰ্শগতভাৱে ডিফাৰেঞ্চটো আছেই থাকিবই কেতিয়াবা ৰাজনীতিত আকৌ হয় এনেকুৱাকৈ কেতিয়াবা শত্ৰু বন্ধু হয় আপুনি যেন জ্যেষ্ঠ নেতা দলটোৰ আপুনি দলটোৰ প্ৰতিষ্ঠা লগ্নৰ পৰা জড়িত আপোনাৰ বহুতখিনি ভূমিকা আছে পৰিচালনাৰ পিছত আহিছে ঠিক আছে যি নহওক নে আপোনাৰ পৰা জানিব বিচাৰে আপুনি এই যিটো অসম গণ পৰিষদ বিজেপিৰ শেহতীয়া যিটো ৰাজনৈতিক মিত্ৰতা হ'ল এই মিত্ৰতাত আপুনি সন্তুষ্ট হয় নাই আপুনি কি ক'ব নাই মিত্ৰতা এটা কথাত মানে সন্তুষ্ট নহয় কিন্তু তেওঁলোকে যিখন আসন দিব খুজিছে সেইটো মানে ইনকামেঞ্চি থকা নহয় এণ্টি ইনকামেঞ্চি মানে অৰ্থাৎ এতিয়া বৰপেটা আৰু কলিয়াবৰ এই দুখন আসন বিজেপিৰ নাছিল যদি বিজেপিৰ আসন দিলেহেঁতেন যদি মানে ধৰি লওক ছাপোজ আমাৰ গুৱাহাটী আসনখন আমাৰ কাৰণে মানে জৰুৰী আছিল আৰু সেইখন তেওঁলোকৰ আসন আছিল সেইটো ইনকামেঞ্চি আসন গতিকে যি দুখন আসন দিছে সেই দুখন আসন এণ্টি ইনকামেঞ্চি আনকি ধুবুৰী দিলেও এণ্টি ইনকামেঞ্চি গতিকে সেই আসনৰ ক্ষেত্ৰত যে তেওঁলোকে যদি মানি লৈছে মই এইটো নাজানো দেই লজ্জাজনক তেওঁলোকে শৰণাপন্ন হ'ল বা আত্মসমৰ্পণ কৰিলে সেইটো লজ্জা মানে ৰাজনীতি যিটো হয় বুজাব পৰা হয় এতিয়া চাওক এতিয়া কংগ্ৰেছ দলেও তেনেকুৱাকৈ তেওঁলোকে এটা সময়ত এই বিলখন সমৰ্থন কৰিছিল যেতিয়া দেখা পালে ঢৌ এটা সৃষ্টি হৈছে তেওঁলোকে দেখিছে যে এই অসমীয়া মানুহখিনিক লাগে লগতে জি পি
লাগে তেওঁলোকে এনেকুৱা এইটো ৰাজনীতি হয় তেওঁলোকে এতিয়া আৰু এই যিটো হিন্দু বাংলাদেশী অনা যিটো শৰণাৰ্থী অনা যিটো বিষয় এইটোতো ইন্দিৰা গান্ধীয়ে ৬৬ চনতেই কৰি থোৱা ঠিক আছে গতিকে এতিয়া সেইটো বিজেপিয়ে মানে তেওঁলোকে হাতত ল'লে লৈ পেলাই এইটো প্ৰচাৰ কৰিলে যাত আমি বিৰোধিতা কৰোঁ হুছেইনে নাজানে হুছেইন মিনাংগৰে নাজানে জানে কোনে আচলতে সেই প্ৰশ্নটো সেইটোৱে আচৰিত ঘটনা যে তাকে আপুনিও কৈছে আপুনি অৱগত নহয় আপুনি দলটোৰ জ্যেষ্ঠ নেতা তেওঁলোকে মহন্ত অৱগত নহয় কেইজনমানক দায়িত্ব দিয়া হৈছে এখন কমিটি হৈছে ৯জনীয়া তেওঁলোকে এতিয়া সেই তেওঁলোকে কি সিদ্ধান্ত লৈছে আমাৰ মঞ্চত আলোচনা হ'ব এই মঞ্চখন হোৱা নাই এতিয়া আপোনাৰ দলৰ গোস্বামীয়ে এইটো অভিযোগ আনিছে যে যিখন ৰাজনৈতিক কৌশল নিৰ্ধাৰণ যিখন কমিটি গঠন কৰি দিছিলে সেই কমিটিখনক অৱগত কৰা নহ'ল সাধাৰণ পৰিষদত ইমান এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত তাত লোৱা কমিটিখন হয় কমিটি কেৱল মহন্তক তেওঁলোকে জনোৱা নাই দলৰ নীতিমতে আপুনি মই যিমান জানো দলৰ নীতিমতে মানে চিটিজেনশ্বিপ ছাপোৰ্ট কৰা এটা দলক সমৰ্থন জনাব পুনৰ এবাৰ সেই কথাটো কিন্তু আপোনালোকৰ দলৰ সংবিধানত জেনেৰেল হাউচ আনিব লাগিব জেনেৰেল হাউচত সিদ্ধান্ত ল'ব লাগিব তাৰ বাহিৰে কোনো সিদ্ধান্ত ল'ব নোৱাৰে মুখ খুলি কথাটো ক'বলৈ বিচৰা নাই কাৰণ আপোনালোক হয়তো সিদ্ধান্তটো সমৰ্থন কৰিছে বা হয়তো সিদ্ধান্তটো বিৰোধিতা কৰিবলৈ ভাবিছে কিন্তু কেবৰ বিৰোধিতা কৰিব আৰু চৰকাৰ থাকিব কেৱল সমৰ্থনত থকা অমিত শ্বাহে কৈ গৈছে মানে বিষয়টো মই সাংবিধানিক দলৰ কথা কৈছোঁ এইটো ৰাজনৈতিক কথা কৈ থাকিব সভা সমিতিয়ে ক'ব আমাৰ যিখন কাৰ্যনিৰ্বাহক সভা কেন্দ্ৰীয় সমিতিৰ তাৰ সিদ্ধান্ত কমিটিখন গঠন কৰিছে তাতো কোনো বিৰোধিতা কৰা আপুনি ভাবে সংবিধান মানে মহন্ত ডাঙৰীয়াই কৈছে সংবিধান উলংঘ হৈছে নাই আপুনি কি ভাবে সংবিধান উলংঘ হৈছে নাই কেইজনমান নেতাই এই বিষয়টো সম্পূৰ্ণ মানে পূৰ্ণাংগভাৱে যদি আলোচনা হয় তেতিয়া বিষয়টো উপস্থাপন হ'ব তেতিয়া ওলাব না প্ৰিএম্বুলত এই কথাটো আছে নাই যে অসম চুক্তিৰ ৰূপায়ণ প্ৰিএম্বুলত আপোনালোকৰ এই কথাটো আছে নাই অসম চুক্তিৰ ৰূপায়ণ আছে অসম চুক্তিৰ হয় অসম চুক্তি ৰূপায়ণ কৰিবলৈ অগপৰ জন্ম হৈছে নাই অসম চুক্তিৰ ফলতেই এই দলটো হৈছে আপোনালোকে খোলাকে কথাটো নক'লে আচলতে আপোনালোকৰ দলটো যে আজি এই অৱস্থা লাগিছে তাৰ মূল কাৰণ সেইটোৱে মহন্ত ডাঙৰীয়াও খোলাকে কোৱা নাই আপুনিও খোলাকে কোৱা নাই চালে বেয়া কোবাই আছে বাহিৰে কথা পাতি আছে ৰাইজে তেনেকুৱা লিডাৰ নিবিচাৰে ৰাইজে তেনেকুৱা লিডাৰ নিবিচাৰে দলটো এতিয়া এই অৱস্থাটো আজি তাৰিখত নহয়তো আজি প্ৰায় ১৫-২০ বছৰ আমি যে শাসনত ৯৬ চনত আহিলোঁ তাৰপিছত আমিতো পৰা নাই বেলেগ কথা কেবক লৈ মোৰ কথা এইটো যে এই কেবখনক লৈ হয় বিজেপি এটা স্থিতি লৈছে কেবখন তেওঁলোকে গৃহীত কৰিব তেওঁলোকে এটা সিদ্ধান্ত লৈছে স্থিতি লৈছে তাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ লগত অসম গণ পৰিষদে সক্ৰিয় ভূমিকা লৈছিল কেবখন গৃহীত নোহোৱাৰ কাৰণে বা কেবৰ বিৰোধিতা সেই কেবৰ বিৰোধিতা হঠাৎ সেইবিলাক ক'ত গ'ল ক'ত নোহোৱা হৈ গ'ল সেইবিলাক সেই সময়ত আপোনালোকে কৈছিল বিজেপি বিপদ আজি বিজেপি কেনেকৈ আপোনালোকৰ পৰম মিত্ৰতা হ'ল পৰম মিত্ৰ হৈ পৰিলে সেইটোৱে আচৰিত অসমৰ ৰাইজ সেইকাৰণে আচৰিছে কেনেকৈ পাল্টি খাই গ'ল নিশা দুপৰ কেনেকৈ ৰাজনৈতিক দলবিলাক অন্য সংগঠনৰ কথা মই নকওঁ ৰাজনৈতিক দলবিলাক যিবোৰে NDAৰ লগত থকা বা এই সমৰ্থক বিলখনত তেওঁলোকক কেইবাটাও দল আমি আমাৰ সমৰ্থনত বা আমাৰ সহযোগত তেওঁলোক আমাৰ ফালে আহিছে অৰ্থাৎ বিলখন বিৰোধিতা কৰিছে যেনে JDA আমাৰ নীতিশ কুমাৰ যেনে শিৱসেনা এইবিলাক দলটো আমাৰ সমৰ্থন যিটো কাৰণে তেওঁলোক উপস্থাপন কৰিব নোৱাৰিলে ৰাজ্যসভাত হুছেইন ডাঙৰীয়া আপোনাৰ বক্তব্য কিন্তু এতিয়াও আমি মানে কনভিনচিং নহয় আপুনি এজন জ্যেষ্ঠ আপুনি মানে আপুনি নিজে অসন্তুষ্টি পোৱা হৈছে সেই অসন্তুষ্টি মুক্তভাৱে পোৱা হৈছে যে দলৰ নেতাই ঠিক কাম কৰা নাই ময়ো 100% কনভিনচিং নহয় কিন্তু মাইণ্ডছেটটো এটা যেতিয়া লৈ ল'ব তেতিয়াহ'লে নহ'ব কোনে নহ'ব আচ্ছা ঠিক আছে মই আহিম মই আপোনাৰ ওচৰত বহুত প্ৰশ্ন আছে আপোনাৰ জানিবলগীয়া আছে মই যিহেতু আমাৰ মাজত বাকী কেইজন পেনেলিষ্ট আছে জাকিৰ হুছেইন সিকদাৰ আপুনি কংগ্ৰেছৰ বিধায়ক ইতিমধ্যে অসম গণ পৰিষদ দলত কংগ্ৰেছৰ সৈতেও বুজা পৰা কথা পৰ্যন্ত আহিছিলে কাৰণ এইটো আমি আচৰিত হৈছিলোঁ যে যিটো অসম আন্দোলনৰ বিৰোধিতা কৰি কংগ্ৰেছে ক্ষমতালৈ আহিছিল বা কংগ্ৰেছৰ সৈতে বিৰোধ আছিল আদৰ্শগত সংঘাত তাৰপাছতো কিন্তু কংগ্ৰেছৰ অগপৰ মাজত বুজা পৰা সন্দৰ্ভত কথা বতৰা চলিছিলে কি ক'ব আপুনি এই মিত্ৰতা সন্দৰ্ভত আপোনাৰ কি ক'বলগীয়া আছে প্ৰথম কথা হ'ল যে আপুনি যিটো অসম গণ পৰিষদৰ লগত কংগ্ৰেছৰ মিত্ৰতাৰ কথা কৈছে সেই কথাটো মিত্ৰতাৰ কথাটো প্ৰশ্ন নুঠে যেতিয়া অসমৰ ৰাইজে এই কেবৰ বিৰোধিতা কৰিছিল তেতিয়া কংগ্ৰেছে বিৰোধিতা কৰিছিল অসম গণ পৰিষদ দলে বিৰোধিতা কৰিছিল আমি কংগ্ৰেছৰ পৰা কৈছিলোঁ যে এই কেবৰ বিৰোধিতা কৰা গোটেই একেলগে শক্তি একত্ৰিত হৈ অসমৰ ৰাইজৰ স্বাৰ্থত আমি কাম কৰিব লাগে আৰু এই কথাখিনি তেতিয়া আলোচনা হৈছিল এতিয়া কথা হ'ল যে আমি আগৰ পৰাই কংগ্ৰেছে আমি আগৰ পৰাই প্ৰথমৰ কৈ আছিলোঁ অসম গণ পৰিষদ দলৰ কেইজনমান নেতা অতুল বৰা ফণীভূষণ চৌধুৰী কেশৱ মহন্ত এইসকল নেতাৰ এটা নাটক আছিল তেওঁলোকে যে কেবৰ বিৰোধিতা কৰিছিল তেওঁলোকে দিল্লীলৈ যোৱা কিছু বিৰোধী দলৰ লগত আলোচনা কৰা বিহাৰত যোৱা এই যে কিছুমান কথা তেওঁলোকে কৰিছিল এওঁলোকৰ এটা নাটক আছিল আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ বিজেপিৰ লগত এটা গোপনে বুজাবুজি আছিল যে আমি মন্ত্ৰিত্বৰ পদ এৰিম পঞ্চায়ত নিৰ্বাচনত আমি বেলেগ বেলেগে নিৰ্বাচন খেলিম অসমৰ ৰাইজক আমি বুৰ্বক বনাম তাৰপিছত আকৌ আমি একত্ৰিত হ'ম কালি আপোনালোকক এটা কথা কৈছোঁ
কৈছোঁ যে এই বিষয়ে অসমৰ ৰাইজে বিভিন্নজনে আমি কংগ্ৰেছৰ ফালৰ পৰা বেছি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৰকাৰ নাই অনুভৱ কৰোঁ কাৰণ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক নেতা কৰ্মীসকলে ইতিমধ্যে ক্ষোভত জ্বলিছে ইতিমধ্যে তেওঁলোকৰ নেতৃত্বক তেওঁলোকে বিভিন্ন ধৰণৰ বিভিন্ন কথাৰে তেওঁলোকে সমালোচনা কৰিছে মনৰ আঘাত পাইছে আমি এটা কৈছোঁ আমি সম্পূৰ্ণ অসম গণ পৰিষদ দলৰ সকলো নেতা কৰ্মীকে আমি সমালোচনা নকৰোঁ কেৱল ক্ষমতাৰ কাৰণে যিসকলে ঠিকাদাৰী কৰি আছে অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী যিসকলে কেৱল ক্ষমতা লাগে যিসকলক কেৱল ৰাজভোগ লাগে যিসকলক কেৱল লোভ যিসকলে লোভত মোহত বন্দী সেইসকল নেতাৰ কাৰণে আজি অসম গণ পৰিষদ দলৰ নেতা কৰ্মীসকলে কষ্ট পাইছে আজি আপোনাক এটা কথা কৈছোঁ ৰাজনৈতিক সময় শেষ কৰিব ৰাজনৈতিক সমীকৰণটো ডাঙৰ কথা নহয় আজি অমিত শ্বাহে কিছুদিন আগতে তেওঁলোকে আহি কৈছে দ্বিতীয়বাৰৰ বাবে যদি তেওঁলোকে কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে অসমতে কেব তেওঁলোকে ৰূপায়িত কৰিব তাৰ পিছত অসম গণ পৰিষদ দলে কি যুক্তিত তেওঁলোকৰ লগত একত্ৰিত হ'ব পাৰে যি দল বিজেপি দলৰ কথা কৈছোঁ আজি ইয়াতে কোঁৱৰ ডাঙৰীয়া আছে যি বিজেপি দলৰ সভাপতি ডাঙৰীয়াই ৰঞ্জিত দাস ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2-3 ঘণ্টা আগত মিত্ৰতা হোৱাৰ 2-3 ঘণ্টা আগত পৰ্যন্ত কৈছে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে নিবিচাৰে আমি নিবিচাৰোঁ অগপ দলৰো অতুল বৰা ডাঙৰীয়াহঁতেও কৈছে আমি নিবিচাৰোঁ অৰ্থাৎ তেওঁলোকৰ বিজেপি আৰু এজেপি দলৰ কৰ্মীসকলক তেওঁলোকে অন্ধকাৰত ৰাখি কেৱল ক্ষমতাৰ লগতে গোপন বুজাবুজি কৰিছে এই বুজাবুজিক আমি অগপ দলে অসমবাসীৰ লগত অগপ দলৰ কৰ্মীসকলৰ লগত যি বিশ্বাসঘাতকতা কৰিছে বিশ্বাসঘাতকতাৰ চৰ্দাৰ অতুল বৰা ফণীভূষণ চৌধুৰী আপোনালোকে জানে মনত পৰিছে অসমৰ ৰাইজে জানে যেতিয়া বঙাইগাঁৱত ৰেল ষ্টেচনৰ পৰা নামি আহিছিল চকু পানী ৰাখিব পৰা নাই ইমান চকু পানী গোটেই অসমবাসীয়ে সেই চকু পানীৰ প্ৰতি বেলেগ অসমবাসীয়েও কান্দিছিল কিন্তু আজি সেই অসমবাসীয়ে ক'ব ধৰিছে ফণীভূষণ চৌধুৰী এটা নাটক আছিল আৰু এখন নাটকৰ শ্ৰেষ্ঠ নাটকৰ যদি অভিনেতাৰ পুৰস্কাৰ দিয়ে আজিৰ তাৰিখত ফণীভূষণ চৌধুৰীক দিব পৰা যাব ঠিক আমি এই বিষয়ত আৰু অধিক কথা পাতিম আৰু কেইবাটাও প্ৰশ্ন আছে মই নুৰুল হুছেইন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম আপোনাৰ পৰা আৰু কিছু প্ৰশ্ন আমি উত্তৰ বিচাৰিম আমাৰ সৈতে বেদব্ৰত মিশ্ৰ আৰু সম্ভৱ কলিতা তেওঁলোকক মই ইতিমধ্যে ক'বলৈ দিব পৰা নাই কিন্তু এই বিষয়ে আৰু অধিক কথা পাতিম কিন্তু এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ লাগেত অসম গণ পৰিষদ বিজেপিৰ শেহতীয়া ৰাজনৈতিক মিত্ৰতালৈ কেতবোৰ প্ৰশ্ন আমি উত্তৰ বিচাৰি আছোঁ মই আকৌ এবাৰ নগাঁৱলৈ যাব বিচাৰিছোঁ তাত আছে অজিত শইকীয়া তেওঁৰ সৈতে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি তেখেতে প্ৰফুল্ল মহন্ত অজিত মই এই কথা জানিব বিচাৰিছোঁ তেখেতৰ পৰা যে ৰাজ্যপালৰ টোপ দিয়া হৈছিল কোৱা হৈছে ইতিমধ্যে এই কথা ওলাইছে যে তেখেতক মিজোৰামৰ ৰাজ্যপাল বা তেখেতৰ পত্নীক সাংসদৰ দায়িত্ব দিব এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছিলে সাংসদৰ প্ৰাৰ্থী কৰিব এনেকুৱা কথা ওলাইছে ৰাজ্যসভাৰ সেই বিষয়ত মহন্ত ডাঙৰীয়া কি স্পষ্টীকৰণ আছে হয় প্ৰণয় এই মুহূৰ্ততো আমাৰ লগত উপস্থিত আছে দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত ইতিমধ্যে তেওঁ বহু কথাই কৈ গৈছে আমি পুনৰবাৰ যাব বিচাৰিছোঁ তেওঁ ওচৰত যাব বিচাৰিছোঁ আৰু ইতিমধ্যে এটা কথা চৰ্চা চলিছে যে আপোনাক মিজোৰামৰ ৰাজ্যৰ আপোনাক ৰাজ্যপাল পতাৰ কথা কৈছে আৰু যদি আপুনি সেই পদ আপুনি অগ্ৰাহ্য কৰে বা মানি নলয় তেন্তে হ'লে আপোনাৰ সহধৰ্মণি প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তক ৰাজ্যসভাৰ এখন আসনত তেওঁলোকে আমন্ত্ৰণ জনাব পাৰিলে এই কথাটো কিমান দূৰ সত্য নাই সেই তেনেকুৱা কথা মই প্ৰচাৰ মাধ্যমতে শুনিছোঁ ইয়াৰ কোনো বেছ আছে বুলি বা বেচিছ আছে বুলি মই নাভাবোঁ যেতিয়াই অসমত যিকোনো ইলেকশ্যন আহে লোকসভা হওক বিধানসভা হওক পঞ্চায়ত হওক তেতিয়াই প্ৰফুল্ল মহন্তক গৱৰ্ণৰ পাতিম বুলি এটা বাতৰি উলিয়াই দিয়ে যাতে আমাৰ মানুহবিলাক বিভ্ৰান্ত হয় কাৰণ তেওঁলোকে বুজাবলৈ সুবিধা হয় অপজিট পাৰ্টি যে তেওঁ যিহেতু গৱৰ্ণৰ হ'ব তেওঁক ভোট দি কি লাভ আকৌ নিৰ্বাচন খেলিব লাগিব গতিকে তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰৰ অংশ হ'ব পাৰে আপোনালোকে তেনেকুৱা কোনো প্ৰস্তাৱ অহা নাই বিজেপিৰ ফালৰ পৰা নাই নেভাৰ আৰু মই বিচৰাও নাই গতিকে মই বিচৰাৰ প্ৰশ্ন নুঠে যিটো আনটো প্ৰশ্ন আপোনাৰ সহধৰ্মী ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তক ৰাজ্যসভাৰ টিকট দিয়া এই প্ৰসংগত কি ক'ব মোৰ সহধৰ্মিনীতো ৰাজ্যসভাৰ টিকট বিচৰা নাই সেইটো এনেই এটা উলিয়াই পেলাই তেওঁলোকে তাৰপিছত আক্ৰমণ কৰাৰ সুযোগ পাব পৰিয়ালতান্ত্ৰিক ৰাজনীতি বুলি এতিয়া আনৰ পৰিয়ালৰ পৰা যদি হয় তেতিয়া সেইটো ৰাজনীতি নোসোমায় কিন্তু প্ৰফুল্ল মহন্ত হ'লে সেইটো ক্ৰিটিচাইজ কৰাৰ এটা সুবিধা পাব পাৰে যে পৰিয়ালতান্ত্ৰিক ৰাজনীতি বুলি এটা ব্লেম দি পেলাই গতিকে সেইটো কাৰণেও তেওঁলোকে তেনেকুৱা কথা উলিয়াব পাৰে কিন্তু
এনেকুৱা কথা নহয় যে ৰাজ্যসভা বিচৰা প্ৰাৰ্থী কেইবাজনো আছে আজি দলটোত তাৰে এজন জেনেৰেল ছেক্ৰেটাৰী দুইজনে জেনেৰেল ছেক্ৰেটাৰী গতিকে তেওঁলোকে সেইবিলাক বাদ দি পেলাই জয়শ্ৰী গোস্বামী মহন্তক ৰাজ্যসভাৰ মেম্বাৰ পাতিবলৈ তেওঁলোক নাহে গতিকে ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে তেনেকুৱা এটা নিউজ উলিয়াইছে যাতে ৰাইজে মোকো বেয়া পাব পাৰে আৰু এটা কথা মই সুধিব বিচাৰিছোঁ যে ইতিমধ্যে আপুনি পুনৰবাৰ কৈছে যে বহুতে আপোনাৰ লগত যোগাযোগ কৰিছে এনেকুৱা এটাও কথা ওলাইছে যে অগপৰ আকৌ পুনৰ দুভাগ হ'ব তেনেকুৱা কিবা সম্ভাৱনা আছে নেকি নাই তেনেকুৱা সম্ভাৱনা মই দেখা নাই বৰঞ্চ আগতে কিছুমানে বেয়া পাই ওলাই গৈছিল কংগ্ৰেছৰ প্ৰৰোচনাত দল কৰিছিল কিন্তু আজি যিখিনি ক্ষোভিত হৈছে সেইখিনি ক্ষোভিত হৈছে কেবৰ কাৰণে আৰু তেওঁলোকে ৰাজনীতিত ক্ষমতাক লৈ লুকা ভাকু খেলাৰ কাৰণে গতিকে আজি সমালোচনা কৰিব পাৰে কিন্তু সুকীয়া ৰাজনৈতিক দল গঠন কৰাৰ কোনো মই পথে দেখা নাই বা কাৰণ দেখা নাই কাৰণ আজি এইটো সময়ত সকলোৱে ঐক্যবদ্ধভাৱে যুঁজা হ'লে 2021ত অসম গণ পৰিষদ দলে ক্ষমতা লাভ কৰিব পাৰিলে এনে লোকসভা নিৰ্বাচনত এইবাৰ কেনেকুৱা হ'ব ফলাফল আপুনি কি ভাবে আপুনি ব্যক্তিগতভাৱে কি ভাবে মই এতিয়ালৈকে এনালিচিছ কৰা নাই কিন্তু মই এইটো কথা স্পষ্টভাৱে কৈছোঁ অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰি যে যদি এজিপি বিজেপিৰ এই মিত্ৰতা কণ্টিনিউ কৰে তেতিয়াহ'লে অহা নিৰ্বাচনত মই কোনো ব্যক্তি বিশেষৰ সপক্ষে বা দলৰ বা যিকোনো দলৰ সপক্ষে নিৰ্বাচনী সভা কৰিবলৈ মই নাযাওঁ এইবাৰ আপুনি নিৰ্বাচনী সভা প্ৰটেষ্ট নকৰোঁ এইবাৰ আপুনি সভা নকৰে ইতিমধ্যে এইটো আচলতে এটা ব্ৰেকিং নিউজ যে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই এইবাৰৰ নিৰ্বাচনত অসম গণ পৰিষদ দলৰ বা বিজেপিৰ কোনো প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ নচলোৱাৰ সংকল্প লৈছে দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তেওঁ এতিয়া ক্ষুব্ধ হৈছে ক্ষুণ্ণ হৈছে ইতিমধ্যে তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে তেওঁ দলৰ কোনো প্ৰাৰ্থীৰ হৈ তেওঁ এইবাৰ নিৰ্বাচনী প্ৰচাৰত অংশ নলয় মই বেদবৰ্ধন মিশ্ৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে কেব যিখন জাতিদংকী বিধায়ক বুলি কোৱা হৈছিলে সেই বিধায়কখনক সেইখন বিধায়ক লৈ সমগ্ৰ ৰাজ্যত হুলস্থুলৰ সৃষ্টি হৈছিল আৰু সেই সময়ত অসম গণ পৰিষদ দলে সেই কেব বিৰোধী আন্দোলনৰ এক প্ৰকাৰ নেতৃত্ব লৈছিলে আজি কেব যিটো দলে কেব আনিব বিচাৰিছে যিটো দলে কেবখন আইনত পৰিণত কৰিব বিচাৰিছে সেই দলৰ লগত হঠাতে গৈ দলৰ নেতা কৰ্মীক অন্ধকাৰ ৰাখি হাত মিলালে এই গোটেই ঘটনাক্ৰম আমাৰ বাকী তেওঁলোকে দলৰ ৰাজনৈতিক মিত্ৰতা হৈ থাকে আমাৰ কথাত ক'বলৈ একো নাই কিন্তু তেওঁলোকে এটা আশা দি সেই আশা ৰাইজক আচলতে তেওঁলোকে এয়া কৰিছে প্ৰতাৰণা কৰিছে কি ক'ব আপুনি নাই চাওক বৰদলৈ ডাঙৰীয়া এতিয়া আপোনালোক সকলোৱে কৈছে যে মিত্ৰতাটো পুনৰ হেৰি হ'ল কিন্তু মিত্ৰতা ভংগ কেতিয়া হৈছিলে 63 দিন অতুল বৰা ডাঙৰীয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু কেশৱ মহন্তই দিছপুৰত গৈ বহা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু তিনিওগৰাকী মন্ত্ৰীৰ পদত্যাগ পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা নাছিল পদত্যাগ পত্ৰ গৃহীত হোৱা নাছিলে এইটো এটা গোটেই ৰাজনীতিটো এটা পূৰ্ণদৈৰ্ঘ্য নাটক এখন এইবিলাক মানে অংশ একোটা এই গোটেই মিত্ৰতাটো ভংগ হোৱা নাই মিত্ৰটো আছেই আমি মিত্ৰতাটো ভংগ হোৱা বুলি তেওঁলোকে কৈ পঞ্চায়ত ইলেকশ্যনৰ পিছত সেইটো এটা নাটক কৰি দিলে আৰু মুখ্যমন্ত্ৰী এখন একিও নপঠিয়াই টেবুলত থৈ দিলে আকৌ এইটো আচলতে গোটেই মানে ৰাজনীতিটো কেনেকুৱা ইয়াত ৰজাৰ নীতি প্ৰজাৰ নীতি নহয় মানে তিনিওগৰাকী মন্ত্ৰীক ওলমাই থোৱা বুলি কোৱা হ'ল বা মুখ্যমন্ত্ৰী বা বিজেপিয়ে ক'লে যে আমি তেওঁলোকৰ পৰা মিত্ৰতা ভংগ কৰিলোঁ এজিপি একদম সদম্ভে ক'লে মন্ত্ৰী পৰিষদৰ পৰা ওলাই আহিল কিন্তু আপুনি মন কৰক আপুনি পাহৰি গ'লে নহ'ব তিনিওগৰাকী মন্ত্ৰী পদত্যাগ পত্ৰ গৃহীত হোৱা নাছিল কিন্তু ৰাখি থোৱা হৈছিলে তাৰ মানে মিত্ৰতাটো ভংগ হোৱা নাছিলে মিত্ৰতাটো আছিলে কাৰণ আপুনি এতিয়াতো প্ৰণৱ গোস্বামী কৈছে এই কথা যে কমলা কলিতাই আমি আমাৰ প্ৰাগজ্ঞ নিউজো হৈছে এইটো কথা যে বাহাল তবিয়তে তেওঁ ইতিমধ্যে খাদী বৰ্ডৰ আৰু এইটো বিধানসভাতো আলোচনা হৈছে তাৰমানে গোটেই বস্তুটো এজিপিৰ এইখন এটা এই এজিপি বিজেপিৰ মিত্ৰতা অমুক তমুক লৈ পেলাই এইটো এটা ধৰক এতিয়া লোকসভা নিৰ্বাচন আহিছে দুদিন পিছত মে'ত ৰাজ্যসভাৰ ইলেকশ্যনটো আহিব এই নাটকখনৰ এখন পূৰ্ণদৈৰ্ঘ্য নাটক ঠিক আছে নাটকৰ অংশ মই বিৰোধিতা কৰিছোঁ যে এজিপিৰ নাটক নহয় এজিপিৰ একাংশৰ নাটক বুলি কওক বুলি মই অনুৰোধ জনাইছোঁ কিয় অসম গণ পৰিষদৰ লাখ লাখ কৰ্মী নেতা আজি কিন্তু আপোনাৰ এটা এনেকুৱা এটা হেৰিত আছোঁ যে এটা অন্ধকাৰ আমি এটা মানে পৰিস্থিতিত পৰিছোঁ কাৰণ আমি আমাৰ 35-40 বছৰ হ'ল আজি ৰাজনীতিত গতিকে আজি আমি প্ৰথমবাৰৰ কাৰণে
বিভিন্ন সংঘাত আহিছে দলটোত, বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আমি ৰাজনীতি কৰি আহিছোঁ, কিন্তু আজি যোৱা ৰাতিপুৱা যিটো ঘটনা মাজনিশা যিখন নাটক কৰিলে, এই নাটকখনে যে আচলতে একাংশই কৰিছে। কিন্তু আপোনাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কথা কৈছে। গোস্বামী ডাঙৰীয়া, মই এটা ক'ম, মই আপোনাক এটা কথা কওঁ যে আপুনি কৈছে যে এটা অংশই কৰিছে, কিন্তু পাহৰি নাযাব আপুনি এতিয়াও দলত আছে। অতুল বৰা এতিয়াও দলৰ সভাপতি। দলৰ সভাপতি হিচাপে অতুল বৰাই ঘোষণা কৰিছে যে আমি মিত্ৰতা স্থাপন কৰিলোঁ। এতিয়া আপুনি দল ত্যাগ কৰা নাই, আপুনি দলত আছে। দলৰ মঞ্চত কি আপুনি কি প্ৰতিক্ৰিয়া, এইটো আপুনি ক'লে নহ'ব। না, আমি মঞ্চখনত আমি আমাৰ প্ৰতিক্ৰিয়া ইতিপূৰ্বে জনাই থৈছিলোঁ যে এইটো কাম কৰিব নালাগে। তাৰপিছত তাকেতো পৰৱৰ্তী সময়ত এতিয়া আগন্তুক নিৰ্বাচন, গতিকে আজি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যে পদত্যাগে আজি আচলতে লাচিত বৰদলৈয়ে পদত্যাগ কৰিছে আৰু কিছুমানে পদত্যাগ কৰিছে, কিন্তু আমাকো বহুতে প্ৰেছাৰাইজ কৰিছে যে আপোনালোকে পদত্যাগ কৰক। কিন্তু আমি এইকেইজন মানুহৰ কাৰণে মই 85ত অসম গণ পৰিষদ দলত যোগদান কৰিছোঁ। অতুল বৰা আহিছে 91ৰ পিছত, 96ত। গতিকে মই তেওঁলোকতকৈ চিনিয়ৰ মানুহ। মই আজি তেওঁলোকে কৰা এটা ভুলৰ কাৰণে মই অসম গণ পৰিষদ ত্যাগ কৰি আঞ্চলিকতাবাদ ত্যাগ কৰিম। মই লাষ্ট দিনলৈকে অসম গণ পৰিষদ দলক পুনৰ সক্ৰিয় কৰাৰ কাৰণে মই চেষ্টা কৰিম, আৰু যদি ক্ষমতা আছে তেতিয়াহ'লে তেওঁলোকে মোক এক্সপেল কৰক। ঠিক আছে, যদিও আপোনালোকৰ দলৰ বিষয় নহয়, আপোনালোকৰ দলৰ কথা কিছুমান পাতিবলগীয়া আছে, কিন্তু পোনতে বিজেপি অগপৰ এই মিত্ৰতাই কোনো কোনো সমষ্টিত আপোনালোকৰ বাবে প্ৰত্যাহ্বান কৰি আনিব নেকি? চাওক, মইতো বহুত সময় মনে মনে আছোঁ, সকলোৰে কথা শুনি আছোঁ। আমাৰ এই সাধাৰণতে গাঁৱত ঘৰবিলাকত এটা কথা কয়, কোনোবাই যদি কথা দি সাধাৰণ কথা ৰাখিব নোৱাৰে, ইচ্ছাকৃতভাৱে নাৰাখে, তেতিয়া কয় তোৰ এখন মুখ নে ... এইটো আমাৰ সাধাৰণতে গাঁৱত এইটো ব্যৱহাৰ হয়। মই ... একাৰণে কৈছোঁ, এইটো অকণমান অমাৰ্জিত কথা, চবেই বুজি পাইছে। কি তোৰ এখন মুখ নে কিয়, তোৰ এখন। ঠিক আছে। আৰু আজি এটা 855জন শ্বহীদৰ বিনিময়ত গঠন কৰা এটা ৰাজনৈতিক দলে সেই গাঁৱত কৰা সাধাৰণ কথাটো গোটেই জাতিটোৰ লগত কৰিলে, এইটো প্ৰথম কথা। আৰু দ্বিতীয় কথা, এই গোটেই যিটো ঘটনাক্ৰম, এইটোত এটা প্ৰুফ হ'ল অসমৰ চাণক্য কিন্তু সৰ্বানন্দ সোণোৱাল। অসমত আমি ইমান দিন ভাবি আছিলোঁ অমুক চাণক্য তমুক চাণক্য, কিন্তু আচল চাণক্য সৰ্বানন্দ সোণোৱাল। কাৰণ সৰ্বানন্দ সোণোৱাল একমাত্ৰ ব্যক্তি যোনে অসম গণ পৰিষদক অমাৰ্জিত কথা কোৱা নাই, এটা লাইনৰ বাহিৰত যোৱা নাই। কিন্তু বাকী সভাপতিক হওক বা চৌকল ডেপুটি চিফ মিনিষ্টাৰ ছেকেণ্ড মন্ত্ৰীজনৰ হতুৱাই বহুত গালি পৰালে, কিন্তু তেওঁ নিজৰ জেগাত আছিল আৰু তেওঁ সেইখন কাগজখন ৰাজ্যপাললৈ নপঠাই এই গোটেই গেমটো তেওঁ খেলিলে, এওঁলোকক অন্ধকাৰত ৰাখি, ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব। দ্বিতীয় কথা। আৰু তৃতীয় কথা, এখেতে অকণমান আমাৰ AGP এক্সিকিউটিভ মেম্বাৰজনৰ অকণমান কথা কৈছে, কিন্তু আমি যিটো ৰাজনীতিৰ কথা জানো, এই সভাপতি সাধাৰণ সম্পাদক এইসকল যিসকল এক্সিকিউটিভ পোষ্ট, এই পোষ্টখিনি কিন্তু এডমিনিষ্ট্ৰেটিভ কাম কাজৰ কাৰণেহে দিয়ে, নীতিগত ফয়চলা কিন্তু ল'ব নোৱাৰে। ঠিক যেনেকৈ আজি চিফ ছেক্ৰেটাৰী, অসমৰ চিফ ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেটিভ পোষ্ট, তেওঁ কিন্তু অসমৰ কিবা এটা নীতিগত ফয়চলা লোৱাৰ অধিকাৰ তেওঁ নাই, এইটো কেবিনেটে ল'ব বা বিধানসভাই ল'ব। ঠিক তেনেকৈ সকলো দলৰ সাধাৰণ পৰিষদ, যিখন হায়েষ্ট পলিচি মেকিং বডি বা এক্সিকিউটিভ বডিয়েহে এই এনেকুৱা নীতিগত ফয়চলা ল'ব। এইটো প্ৰথম কথা। আজি মই বহুত অসুবিধা সত্ত্বেও এই শ্ব'টোলৈ আহিছোঁ, একমাত্ৰ প্ৰণয় বৰদলৈৰ কাৰণে। কাৰণ ইতিহাস এনেকুৱা এটা বস্তু, আজিৰ পৰা 10 বছৰ আগত 2009 চনৰ পাৰ্লিয়ামেণ্টাৰী যেতিয়া ইলেকশ্যনত প্ৰণয় বৰদলৈয়ে নগাঁৱত এটা প্ৰগ্ৰাম কৰিছিল, এই নিৰ্বাচনৰ আগে আগে নগাঁও শ্বহীদ ভৱনত, আপোনাৰ চাগে মনত আছে। AGP BJP এলায়েন্স হৈছে, গিৰীন্দ্ৰ কুমাৰ বৰুৱা তেতিয়া MLA আৰু ৰাজেন গোহাঁই তেতিয়া মানে MP প্ৰাৰ্থী। মই তেতিয়া এটা প্ৰশ্ন সুধিছিলোঁ গিৰীন্দ্ৰ বৰুৱা ডাঙৰীয়াক ৰাইজৰ পৰা, কি গিৰীন্দ্ৰ বৰুৱা ডাঙৰীয়া, আপোনালোকে যে AGP BJP এলায়েন্স হৈছে আৰু AGPৰ যিটো ৰাষ্ট্ৰীয় দায়বদ্ধতা বুলি কয়, কি অসমৰ পৰা বাংলাদেশী হিন্দুখিনিক আমি বহিষ্কাৰ নকৰোঁ, অসমৰ পৰা একমাত্ৰ মুছলমান বাংলাদেশীখিনিকহে বহিষ্কাৰ কৰিম, এই ক্ষেত্ৰত আপোনালোকে কিবা নীতিগত ফয়চলা কৰিছে নেকি? তেতিয়া কিন্তু তেওঁ মনে মনে আছিল। আপোনাৰ চাগে নিশ্চয় মত আছে, নগাঁও শ্বহীদ ভৱন 2009 চন। আৰু সেই কথাখিনি সোঁৱৰাই দিবলৈ মই আজি বহুত অসুবিধা সত্ত্বেও এইকাৰণে আহিছোঁ। AGP এটা এনেকুৱা ৰাজনৈতিক দল, তেওঁলোকে বাৰে বাৰে ক্ৰেডিবিলিটি হেৰাইছে। তেওঁলোকে কংগ্ৰেছৰ সমৰ্থিত কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰিত্ব লৈছে, তেওঁলোকে CPM CPIৰ লগতো মন্ত্ৰিত্ব তেওঁ এলায়েন্স কৰিছে। ভাৰতবৰ্ষৰ এনেকুৱা কোনো ৰাজনৈতিক দল নাই যিটো দল অসমত প্ৰাসংগিক হৈ আছে, সেই দলটোৰ লগত তেওঁলোকে এলায়েন্স কৰা নাই। আৰু এটা কথা ক'লে, JDUৰ কথা ক'লে আমাৰ নুৰুল হুছেইন ডাঙৰীয়া, আৰু JDU আৰু অসম চুক্তি এইটো ডাঙৰ কথা। JDU আৰু অসম চুক্তি বেলেগ বস্তু। অসম চুক্তিখনক অৱমাননা কৰা এটা ৰাজনৈতিক দলক বাৰে বাৰে আকৌ
সময় আপোনালোক আহিছে আৰু সেইকাৰণে মই শেষত এটা কথা কৈছোঁ এইটো মিত্ৰতা নহয় এইটো বিলয় ঠিক আছে এইটো বিলয় হৈছে মিত্ৰতা হোৱা নাই। মই আহিম মই খন্তেক সময় বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতিৰ পিছত মই পুনৰবাৰ আপোনালোকৰ সকলোৰে ওচৰত আহিম আৰু কেতবোৰ প্ৰশ্ন আছে এই প্ৰশ্নৰ আমি উত্তৰ বিচাৰিম খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ লাগেত অসম গণ পৰিষদ বিজেপিৰ মাজত হোৱা ৰাজনৈতিক মিত্ৰতা সন্দৰ্ভত কেতবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আছোঁ মই পোনে পৰাগমণি আদিত্য আপোনাৰ ওচৰলৈ গৈছোঁ পৰাগমণি আদিত্য মই এই কথাটো আকৌ এবাৰ জানিব বিচাৰিছোঁ যে ইতিমধ্যে এই অভিযোগ আহিছে যে অসম গণ পৰিষদলৈ অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছিল আৰু তাৰ লগতে এই কথা আহিছে যে এই কাৰ্যৰ দ্বাৰা ৰাজ্যখনত আঞ্চলিকতাবাদীৰ যিটো কফিনত সেই গজালটো মাৰি দিয়া হ'ল নেকি আপুনি কি বুলি ভাবে মানে এতিয়া এই ঘটনাটো এনেকুৱা হৈছে যে বিজেপি ক্ষেত্ৰতো বিপদ আজি হিমন্ত বিশ্ব শৰ্মাই কেইদিনমানৰ আগতে 11টা আসন পাম বুলি কৈছিল কেইদিনমানৰ ভিতৰতে বিজেপি ইণ্টাৰনেল ৰিপৰ্ট আহিছে তাত তেওঁলোকে 3খনৰ পৰা 4খন আসন পাব 3খনৰ পৰা 4খন আসন পালে না হিমন্ত বিশ্ব শৰ্মাৰ মিনিষ্ট্ৰী থাকিব না চিফ মিনিষ্টাৰ থাকিব এইটো বিপদজনক কথা আৰু দিল্লীৰ পৰা এতিয়া আসন যিকোনো প্ৰকাৰে লাগে কিয় নাপাব কাৰণ এজিপিৰ লগত মিত্ৰতা হোৱা নাই গতিকে এজিপিৰ এটা আজিৰ তাৰিখত ফেচ ভেলু আছে এই ভেলুটো এতিয়া ভায়েবল প্ৰডাক্ট কিনিব পৰা অৱস্থাত আছে গতিকে তেওঁলোকে আজি ক্ৰয় কৰিছে কিন্তু অতুল বৰাৰ কাৰণে বা কেশৱ মহন্তৰ কাৰণে তেওঁলোক 2 মাহ বাহিৰত আছে দলটো শক্তিশালী কৰিবৰ কাৰণে কি এজেণ্ডা ল'লে দলৰ অন্যান্যসকলে কেনে সমৰ্থন জনালে বা দলৰ কেনেকুৱা সঁহাৰি হ'ল এই গোটেই কথাটো পঞ্চায়ত ইলেকশ্যন অকলে খেলিছে ৰিজাল্ট কিন্তু এজিপিৰ পক্ষে খুব আশাপ্ৰদ হোৱা নাই অৰ্থাৎ তেওঁলোকৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত হ'ব পাৰে যে দুইফালে বিপদ হৈছে আঞ্চলিকতাবাদী চৰিত্ৰক কেতিয়াবাই হেৰুৱাইছে অগপৰ আচলতে আজিৰ তাৰিখত যদিও কেব বিৰোধিতা কৰি তেওঁলোক ওলাই গৈছিল তেওঁলোকে এই দীৰ্ঘদিন ধৰি চৰকাৰ মন্ত্ৰীত্বত থকাৰ পাছত মূল কথাটো হ'ল যে অসম গণ পৰিষদে অসমীয়াৰ হৈ কাম কৰি থকা এতিয়া দল নহয় এই দলটো এই স্পেচটো যিটো জাতীয়তাবাদী এটা অঞ্চলৰ দল অসম বোলা অঞ্চলটোৰ দল কিন্তু অসমৰ আঞ্চলিক দল নহয় আঞ্চলিকতা বা জাতীয়তাবাদী দল নহয় জাতীয়তাবাদ এতিয়া এই মুহূৰ্তত তেওঁলোকৰ হাতত নাই আৰু তেওঁলোকে অসমত সেই স্পেচটো এতিয়া সেই ঠাইটুকুৰা খালী হৈছে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল যে অসম গণ পৰিষদৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো বিজেপিয়ে আজিৰ তাৰিখত এই আসন লাগিবই অসমৰ পৰা 9খন 10খন আসন নিব নোৱাৰিলে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিপিএফৰ আসনখনকে লৈ গতিকে এজিপিক ইয়ালৈ আনিছে কেইদিনমানৰ ভিতৰতে মই ভাবোঁ যে অগপত খুব বেছি ডাঙৰ প্ৰতিবাদ নহয় অগপৰ নেতাসকলক আজি কিছুদিনৰ পৰা দেখিছোঁ ওচৰৰ পৰা আজি যেনেকৈ কৈছে যে খুব ডাঙৰ তলবী কাৰ্যনিৰ্বাহক পাতিব পাৰিলে হ'লে যখন জেনেৰেল হাউচ পাতিব পাৰিলে হ'লে প্ৰণৱ গোস্বামী ডাঙৰীয়াই কৈ আছে কেইজনমান নেতাৰ বিৰুদ্ধে কৈছে কেইজনমান নেতাৰ বিৰুদ্ধে যাবলৈ হ'লে সাধাৰণ সভাখন আহ্বান কৰি ল'ব পাৰে কিন্তু সেইবোৰ একো কথা নহয় নিশ্চিন্ত থাকক কেইদিনমান এনেই গালি গালা চলিব কিন্তু দলটোৱে যিটো ধৰণে আচলতে নিজকে অৰ্গেনাইজ কৰি ৰাখিব লাগিছিল সেই অৰ্গেনাইজ কৰিব পৰা কেপাচিটি হয় লিডাৰশ্বিপে হেৰুৱাইছে আৰু নহয় লিডাৰশ্বিপ সেই লিডাৰশ্বিপৰ হাতত মূল পাৱাৰ নাই আমাৰ যিটো বিষয়ে ক'লে আমাৰ দলটো অপ্ৰাসংগিক বুলি আমি এটা মানে আপোনালোকৰ লিডাৰশ্বিপ অপ্ৰাসংগিক দলটো অপ্ৰাসংগিক লিডাৰশ্বিপ মানে দল আৰু ঠিক আছে বাৰু লিডাৰশ্বিপ ৰ'বা সেইটো নকওঁ মইতো মাজতো কোৱা নাই তুমি কওঁতে মানে এতিয়া আমি একমাত্ৰ পলিটিকেল পাৰ্টি ৰাজনৈতিক দল যে আমি এই অকল কেবেই নহয় অসমৰ স্বাৰ্থত অসমীয়াৰ স্বাৰ্থত আমি সদায় মাত মাতি যিটো কাৰণে আমাৰ কিছু ভেটি আমাৰ নষ্ট হৈছে আৰু বিশেষকৈ এই যে ৰাজনৈতিক দল হিচাপে আমি অন্যান্য দলবোৰৰ ওচৰত গৈছোঁ আৰু উত্তৰ পূৰ্বাঞ্চল এইখন বজাৰ তুমি সাংবাদিক আছিলা গৈ কি যিটো কাৰণে আজি বিলখন তাত উত্থাপন কৰিব নোৱাৰিলে আমি ৰাজনৈতিক দল হিচাপে আমি গৈছোঁ অৰাজনৈতিক দল আজি ছাত্ৰ সন্থাই হওক তেওঁলোকে ৰাজ্যসভাত উত্থাপন নকৰাৰ কাৰণ কিন্তু অসম গণ পৰিষদ দল সাংবাদিক আছিলা তুমি সাংবাদিক ক'ব দিয়া নাই বিৰোধিতা কৰা বাহিৰত গৈ পেলাই ইয়াত ক'ব দিয়া আচলতে আমি দলটোৱে ৰাজনৈতিক দল হিচাপে ভোটৰ স্বাৰ্থক আমি মানে অন্ধকাৰত ৰাখি আমি ভোটৰ স্বাৰ্থত যোৱা নাছিলোঁ অসম আৰু অসমীয়া স্বাৰ্থতে গৈছিলোঁ বাকী এতিয়া আজি চাওক কংগ্ৰেছ দলে প্ৰথমতে তেওঁলোকে এখন সমৰ্থন কৰিছে আৰু বিজেপি দলে ঠিক তেনেকৈ সমৰ্থন কৰিছে এইটো অসম গণ পৰিষদে কৃত্য দাবী কৰিব নোৱাৰে কিন্তু এই কথা জানিব বিচাৰে ঠিক আছে আপুনি কৈছে ৰাজনৈতিক দল মই বুজিলো
অৰাজনৈতিক সংগঠন ছাত্ৰ নাথাকে যদি তেওঁলোক হয় নাই ঠিক আছে আমি মানিলো আপোনালোকে ৰাজনৈতিক দল হিচাপে আপোনালোকে যাব নালাগে আচ্ছা আপোনালোকে এই বিৰোধিতা কৰিলে নাই শুনক আপোনালোকে বিৰোধিতা কৰিলে অসমৰ ৰাইজে আপোনালোকক আদৰি ল'লে অসমৰ ৰাইজে আপোনালোক যথেষ্ট ভাল পালে যে এইটো ভাল এটা কথা হ'ল বুলি ভাবিলে এতিয়া কি কৰিলে যিটো দলে কৈ আছে কেবখন আমি গৃহীত কৰিমেই সদম্ভই কৈছে তাৰপিছত কি কৰিলে এতিয়া আকৌ মন্ত্ৰী পদলৈ আকৌ বহি দিলে কি ধৰণৰ কথা মানে প্ৰচাৰ কৰিব কিয় নকৰিব আপোনাক প্ৰচাৰ কৰিব শত্ৰুৰ সৈতে বন্ধুত্ব হয় ৰাজনৈতিক দৰ্শনত আছে দৰ্শনত আছে চাইনা আৰু আমেৰিকা বন্ধু আছিল ৰাছিয়াৰ বিৰুদ্ধে অসম গণ পৰিষদটো এনেকুৱা দল নহয় যে এদিন ভালকে মাতিছিলে সেইকাৰণে আজি ঘপিয়াই দিব অসম গণ পৰিষদে কেবৰ বিৰোধিতা কৰিছে কেবখন নাহিল ভাল কথা আৰু আজি তোমালোক গৈ পেলাই কেব যি আনিবলৈ বিচাৰিছে তেওঁলোকৰ লগত মিত্ৰতা কৰিছে তোমালোক বেয়া তাৰ মানে এইটো কথা নহয় অসম আন্দোলন কৰিটো প্ৰফুল্ল মহন্ত আহিছিল দুজন এমপি যায় তাতে দুজন এমপি লাগে আপোনালোকক সেইটো কথা আমাৰ এজন এমপি আপোনালোকক দুজন এমপি লাগে কেব নালাগে কেবৰ এই যিটো বিৰোধিতা সেইটো নালাগে কোনোবা এজন ব্যক্তিয়ে জীৱন ৰক্ষা কৰিলে সেইকাৰণে তেওঁক হত্যা কৰা অধিকাৰটো নাপায় আপোনালোকে মানি লৈছো আচলতে গোটেই ক্ৰেডিট গোজ টু কৰ্ণাড চাংমা আপোনালোকে তেওঁৰ লগত লাগি পেলাই আপোনালোকো তাত আছে বহুত দল আছে আজি আপোনাক অতুল বৰাই কৈছে এতিয়াতো কেব নাই কেব কেনেকে নাই ক্ৰেডিট গোজ টু কৰ্ণাড চাংমা নক'ব কংগ্ৰেছৰ নামটো লগত আঞ্চলিক দল হিচাপে কৰ্ণাড চাংমা আমি কম লোকসভাত অসমৰ কেবৰ যিটো কথাটো সেইটো কিন্তু কংগ্ৰেছে ক'ব পাৰিলে হয় তেওঁলোকে কৌশলগতভাৱে ৱাকআউট কৰিলে একমাত্ৰ অসমীয়া লোকসভাৰ আপোনালোকে নাটক কৰি লাভ নাই আপোনালোকৰ নেতৃবৰ্গ কাইলৈ কংগ্ৰেছৰ নেতৃবৰ্গৰ সৈতে মিলিত হ'ব অসমত কৰি থাকিলে অসম গণ পৰিষদে এইটো উত্তৰ দিয়ক যে এদিন আপোনালোকে ভালকে মাতিছিল বুলি আপোনালোকক ঘপিয়াৰ অসমৰ মানে ঘপিয়াৰ অধিকাৰ কোনে দিলে আৰু আপোনালোকে স্পষ্টকৈ কওক যে আমি কেবৰ সমৰ্থন কৰিছো তাত কোনো আপত্তি নাই মই সমালোচনা নকৰোঁ মই নুৰুল হুছেইন ডাঙৰীয়াই এইটো কথা কৈছে মই সাংবাদিক আছিলো নাছিলো গুৰুত্বপূৰ্ণ কথা নহয় মই অসমীয়া মানুহ আৰু অসমীয়া মানুহ হিচাপে শুনক আপুনি কি আছিল মই ক'ব পাৰোঁ আপুনি কি আছিল মই ক'ব নোৱাৰো নেকি অসমীয়া মানুহৰ অসমীয়া মানুহক প্ৰবঞ্চনা কৰিছে আৰু অসমীয়া মানুহক বিশ্বাসঘাতকতা কৰিছে সকলোৱে ইতিহাস পাহৰি এটা মূল বক্তব্যৰ পৰা পাহৰি গৈ পেলাই এটা অযথা বিতৰ্কত লিপ্ত হোৱা যেন অনুভৱ হৈছে আৰু এনেকুৱা ধৰণৰ বিতৰ্ক অসমৰ সজাগ শ্ৰোতাই কিন্তু কেতিয়াও আশা নকৰে যিবোৰ কথা বতৰা ইয়াত হৈছে চাওক অসম আন্দোলনৰ প্ৰেক্ষাপটলৈ যায় মই মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ বক্তব্য আধৰি ক'ব বিচাৰিছোঁ সকলোৱে জানে অসম আন্দোলনত সদৌ অসম ছাত্ৰ সন্থাক বা গণসংগ্ৰাম পৰিষদৰ যি যৌথ মঞ্চ সেই সময়ত অসমীয়া ৰাইজক কোনটো ৰাষ্ট্ৰীয় দলে লগ দিছিলে কোনে স্কুটাৰত আহি পিনে আন্দোলন সমৰ্থন কৰি ঘূৰি ফুৰিছিলে বাজপেয়ী আদৱানীয়ে মনত ৰখা উচিত শুনক প্ৰণয়দা মোক প্ৰণয়দা মই প্ৰসংগলৈ ঘূৰি আহিছোঁ মই মিত্ৰতাৰ প্ৰসংগলৈ ঘূৰি অহাৰ আগতে কথাখিনি কৈছোঁ প্ৰফুল্ল মহন্তই কোৱা কথাকেইটা প্ৰফুল্ল মহন্তই কথা উত্তৰ দিব লাগিব তেখেতে ৰাজহুৱাকৈ বক্তব্য দিছে যে এখন দেশত দুখন আইন কৰাত নাগৰিকত্ব আইন 1951 1971লৈ অনাত অসম চুক্তিৰ জৰিয়তে কংগ্ৰেছৰ হেঁচাত তেখেতে নতি স্বীকাৰ কৰিছিল ৰাজহুৱাকৈ মন্তব্য কৰিছে কিছুদিনৰ আগত গতিকে এইবোৰ কথা অসমৰ ৰাইজে লক্ষ্য কৰিছে আৰু এটা কথা হওক যিহেতু আহিছোঁ মই প্ৰত্যেকে এটা চব হুলস্থুল কৰিছে কেবক লৈ পৰাগ নেত্ৰী ডাঙৰীয়াও কৈছে তেখেতেও কিবা কথা ক'ব বিচাৰিছে চম্পকদায়ো এটা কথা কৈছে মই খোলাখুলিকৈ কৈছোঁ আজিও মিত্ৰতাৰ পাছত আমাৰ দলৰ শিক্ষক নেতৃত্বই এটা কথা উল্লেখ কৰিছে যে জনসংঘৰ দিনৰ পৰাই এই ইছ্যুটোত আমি অটল আছোঁ আৰু অসম গণ পৰিষদ দলেও মিত্ৰতাৰ সময়ত কৈছে যোৱাকালি উল্লেখ কৰিছে বুলি আমাৰ নেতৃত্বই জনাইছে তেখেতলোকৰ যি ৰিজাৰ্ভেশ্যন আছে বুলি তেওঁলোকে জনাইছে
আজিৰ তাৰিখত এই ইছ্যুটো একাষৰীয়া কৰি থৈ অনাগত দিনত কি ধৰণে এই ইছ্যুটোক লৈ এটা ঐক্যমত্যত আহিব পৰা যায় ভাৰতীয় জনতা পাৰ্টি শুনক যদি কেব জাগাত আছে মন্ত্ৰিত্ব কিয় সম্পকদা উত্তৰটো আমি বহুত বিচাৰিম উত্তৰ আমিও বহুত বিচাৰিম আপোনালোকে আইননীতি আইনৰ বিৰোধিতা কৰা দলৰ প্ৰতিনিধিত্ব কৰিছে আপোনালোকৰ দল সেই কাৰণটো জন্ম হৈছে মাজত নক'ব অগণতান্ত্ৰিকভাৱে চব কথা নকৰিব আৰু আজি চাওক আজি আৰু এটা কথা প্ৰণয় দা আৰু এটা কথা চাওক তেওঁলোকে এইটো কথা কৈ লাভেই নাই কাৰণ এইটো ইছ্যুত আৰু দ্বিতীয় কথা কংগ্ৰেছে কি কাৰণে কৃতিত্ব আদায় কৰিব বিচাৰিছে লোকসভাত তেওঁলোকে ৱাক আউট কৰিছে ভোটেই নিদিলে বিৰুদ্ধে আৰু ৰাজ্যসভাত কি কাৰণে অহা নাই এটা অল পাৰ্টি কনচেনচাছ হৈছিলে ৰাজ্যসভাৰ সভাপতিৰ যিটো যেতিয়া লাষ্ট অধিৱেশনটো হয় এখন চৰকাৰৰ সেই মুহূৰ্তত কোৱা হয় যে য'ত কনচেনচাছ নাথাকে অল পাৰ্টি তেতিয়াহ'লে সেই বিলবোৰ এই তাত অনা নহয় তেনেকৈ ড্ৰপ কৰা হয় মই ভাবোঁ যদি আহিলেহেঁতেন আকৌ কংগ্ৰেছে ৱাক আউট কৰিলেহেঁতেন আপুনি কেনেকৈ ভাবি ল'ব কংগ্ৰেছৰ ভয়ত কংগ্ৰেছে গোটেই বিৰোধী একত্ৰিত কৰিছে যাৰ আপোনালোকৰ নেতাসকলে শেষ পৰ্যন্ত কৈ আছে পানিব আপোনালোকৰ নেতৃত্ব শেষ পৰ্যন্ত কংগ্ৰেছৰ নীতিৰ কাৰণে আপোনালোকে এইটো নক'ব আপোনালোকৰ ৰাষ্ট্ৰীয় সভাপতিয়ে অসমৰ মাটিকাৰী কৈ গৈছে ৰূপায়ণ কৰিব আমি আকৌ হাম্বলি এটা কথা কৈছো আমি কোনো বিজেপিৰ লগত আমাৰ কোনো তৰ্কৰ কথাই নাই আমি এটা কথাই ক'ব বিচাৰিছো কি যিহেতু অসম গণ পৰিষদৰ কৰিছিলে কেবৰ বিপক্ষে তেতিয়া আজিওতো কেব আছে আকৌ কিয় এলায়েন্স হৈছে ঠিক আছে আমি এই প্ৰসংগলৈ এই প্ৰসংগ উত্তৰ পিছে পুনৰ ঘূৰি আহিম এতিয়া লৈছোঁ মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি আজি অসম গণ পৰিষদ বিজেপিৰ ৰাজনৈতিক মিত্ৰৰ সন্দৰ্ভত আমি কথা পাতি আছোঁ মই এবাৰ বিৰতিলৈ যোৱাৰ পূৰ্বে প্ৰণৱ গোস্বামী কিবা এটা ক'ব বিচাৰিছোঁ মই ইয়াৰ আগত যিখিনি কথা কৈছিলোঁ যে কেবৰ আন্দোলনৰ পিছত অসম গণ পৰিষদ দলে ৰাজনৈতিকভাৱে যিটো কথা নুৰুল হুছেইন ডাঙৰীয়াই ক'ব খোজোতে বিতৰ্ক হৈ গ'ল সেই কথাখিনি কিন্তু মই আগতে কৈ লৈছোঁ যে অসম গণ পৰিষদ দলে যেতিয়া তাৰ পৰা ওলাই আহিল চৰকাৰৰ পৰা ওলাই আহি গোটেই ভাৰতবৰ্ষত ৰাজনৈতিক দলৰ লগত আলোচনা কৰি ইনক্লুডিং কংগ্ৰেছ যে আলোচনা কৰি যিটো এটা পৰিৱেশ সৃষ্টি কৰিলে আৰু সেই পৰিৱেশৰ সৃষ্টিৰ কাৰণেই ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যসভাত এইখন নানিলে তেতিয়া কোনো এটা ৰাজনৈতিক দলেই কিন্তু ইয়াত বিৰোধিতা কৰা নাই নুৰুল হুছেইনে কিয় ইয়াৰ পিছৰ পৰৱৰ্তী সময়ত মই যিখিনি কথা কৈছোঁ আজি যিটো কাৰবাৰ কৰা গ'ল এইটো কিন্তু এটা বিৰাট ডাঙৰ এটা হৎকাৰী সিদ্ধান্ত অমিত শ্বাহে অসমলৈ আহি পেলাই ভাবুকি দিয়াৰ পিছত যে আমি আকৌ ল'ম তাৰ পিছত এই দলটোৱে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আজি নুৰুল হুছেইন ডাঙৰীয়াই কিয় ক'ব বিচৰা নাই মই শতকৰা 90% সদস্যই সেইদিনাখন বিজেপিৰ লগত মিত্ৰতা বিৰোধিতা কৰিছে তাৰ পিছত এখন ৰণকৌশল সমিতি কৰি দিয়া হৈছিলে যে এইটোৱে বাকী কেণ্ডিডেট চিলেকশ্যনৰ পৰা বাকী গোটেইখিনি কাম কৰিব কিন্তু তেওঁলোকে কেণ্ডিডেট চিলেকশ্যন বা অন্যান্য ধৰণৰ কোনো ধৰণৰ এক্টিভিটিজ নকৰি আজি হঠাৎ যোৱা ৰাতি ৰাম মাধৱৰ লগত ইয়াত আলোচনা কৰি পেলাই ইয়াত সমঝোতা কৰিলে আৰু এই যি সমঝোতা হ'ল এই সমঝোতা আচলতে সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক বুলি এজন জাতীয়তাবাদী কৰ্মী হিচাপে মই মানে অনুভৱ কৰিছোঁ এই কাৰণ অতুল বৰাহঁতে যেতিয়া আপোনাৰ ইয়াৰ পৰা ওলাই গৈ ভাৰতবৰ্ষৰ অন্যান্য ৰাজনৈতিক দলৰ লগত যেতিয়া কথা পাতিছিলে তেতিয়া তাত যিটো তেখেতসকলে ইম্পৰ্টেঞ্চ পাইছিলে ভাৰতীয় জনতা পাৰ্টীয়ে শংকিত হৈ গৈছিলে যে এইটো কথাটো বেয়া হ'ব গতিকে সেই অসম গণ পৰিষদ দল এটা ৰাতিৰ ভিতৰত এনেকৈ আহি পেলাই আপুনি চাওক যে কিমান দুৰ্ভাগ্যজনক অসমৰ কাৰণে আপোনালোকে আমি ইয়াত আজি ৰাজনীতি হৈছে কালি নিৰ্বাচন আমাৰ অসম গণ পৰিষদ দলত 2001 পৰাই আমাৰ নাই এই সংসদ সেইটো এটা ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথাটো হৈছে যে কালি আপোনালোকে যদি এতিয়াও আপোনালোকৰ ক্লিপছত ফটোখন দেখায় ৰাম মাধৱৰ কাষত
অসম গণ পৰিষদ দলৰ সভাপতি আৰু কাৰ্যকাৰী সভাপতিয়ে থিয় হৈছে আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই যাই পেলাই কোণা এটাত ৰখি আছে, তেওঁ দেখা দিব খোজা নাই কেমেৰাত, এনেকুৱা এটা অৱস্থালৈ গতি কৰিছে। আৰু দ্বিতীয় কথাটো হৈছে যে আজি সমগ্ৰ অসমত মই হেৰিৰ কথা কৈছোঁ, বিজেপিৰ প্ৰতিনিধিগৰাকীৰ সন্মুখত কৈছোঁ যে সমগ্ৰ অসমৰ যোৱা নিৰ্বাচনৰ বহুকেইটা 16 নিৰ্বাচনতো হেমন্ত বিশ্ব শৰ্মা এজন এনেকুৱা মানুহ যে তেওঁৰ বক্তব্য কি উদাত্ত বক্তব্য। আৰু যোৱাকালি যেতিয়া ৰাম মাধৱে কৈছে তেখেতৰ মুখখন চাওক আজি, যে এই যে বিৰাট শক্তিশালী যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক কমিটি, এই ৰাজ্যিক কমিটিৰ সভাপতিগৰাকীক কেনেকুৱা স্পৰ্ধা কৰা গ'ল। অসমৰ মুখ্যমন্ত্ৰী আগদিনাখন কৈছে যে কোনো কাৰণত মিত্ৰতা নহয়, তাৰপিছত হেমন্ত বিশ্ব শৰ্মাই কৈছে যে আমাৰ তৃণমূল কৰ্মীয়ে নিবিচাৰে, গতিকে নহয়। সেই সকলো নস্যাৎ কৰি ৰাম মাধৱ আহি পেলাই ইয়াতে ৰেডিশ্যন ব্লুত বহি পেলাই আপোনাৰ 1 ছেকেণ্ডত আপোনাৰ মিত্ৰতা কৰিলে আৰু তেওঁলোকে কাষত এনেকে থিয় হৈ থাকিব লগা এটা অৱস্থা গ'ল। ই কিন্তু অসমীয়া জাতিৰ কাৰণে, মই বিজেপিৰ ক্ষেত্ৰতো কৈছোঁ যে ৰুলিং ৰাজনৈতিক দলটোৰ ক্ষেত্ৰতো কিন্তু এটা বৰ সাংঘাতিক এটা মেছেজ। আৰু নুৰুল হুছেইন দুইজনলৈ প্ৰশ্ন আছে, আপোনালোক দুয়োগৰাকী অসম গণ পৰিষদ দলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, গতিকে আপোনালোকৰ প্ৰশ্ন এইটো এই যিটো কাণ্ড হ'ল আপুনি এইটো খুব প্ৰকাশ কৰিছে, এই কাৰ্যৰ দ্বাৰা অসম গণ পৰিষদ দলৰ কেইজনমান নেতাই দলটোৰ নেতা কৰ্মী লগতে অসমবাসী ৰাইজক বিশ্বাসঘাতকতা কৰিছে নাই? কি এটা একদম মানে মই আৰম্ভণিতে কৈছোঁ যে অসম গণ পৰিষদ দলে কৰা বুলি এইকাৰণে ক'ব নোৱাৰি যে যোৱাকালি ঘটনাটো সংঘটিত হৈছে কেন্দ্ৰীয়, আপুনি কৈছে দলৰ বিশ্বাসঘাতকতা কৰিছে, একাংশ নেতাই কিন্তু এইটো এটা বিশ্বাসঘাতকতা কৰা বুলি আমাক অন্ধকাৰত ৰাখি কৰা বুলি মই এইটো অনুভৱ কৰিছে। নুৰুল হুছেইন কি কয়? আমাৰ এখন প্লেটফৰ্ম আছে, মঞ্চ আছে, গতিকে তাত আলোচনা হ'ব। আৰু প্ৰয়োজন হ'লে কোনোবাই যদি দল বিৰোধী কাম কৰিছে তাৰ ওপৰত ব্যৱস্থা। মই তেনেকৈ কেইবাবাৰো ছাছপেণ্ড অলৰেডি এজিপিৰ মঞ্চ নহয় নে, এজিপিৰ প্লেটফৰ্মত হ'ব, তাত আমাৰ কাৰ্যনিৰ্বাহক সভা আছে আৰু অন্যান্য যিবিলাক আমাৰ কমিটি আছে তাৰ আলোচনা হ'ব। আলোচনা অবিহনে কেতিয়া এতিয়া যোৱাকালি হৈছে, ময়ো সবিশেষ নাজানো, কিন্তু আপুনি দলৰ সাধাৰণ সম্পাদক, আপুনি দলটোৰ পৰিচালক তেখেত নাজানে, জানে কোনে মাত্ৰ তাৰ 2-3জন নেতাই, বাকীবিলাক নাজানে, বাকী সকলো অন্ধকাৰত থাকিছে। এটা প্ৰচেছ, সেইটো প্ৰচেছ হৈছেতো। এতিয়া আমাৰ মঞ্চত যেতিয়া আলোচনা হ'ব তেতিয়া যেতিয়া মেজৰিটি বিৰোধিতা কৰিব, সেইটো নাকচো হ'ব পাৰে আৰু গ্ৰহণো হ'ব পাৰে, সেইটো আমাৰ এতিয়া আমাৰ কৰ্মকৰ্তাসকলৰ ওপৰত নিৰ্ভৰ কৰিব। নুৰুল হুছেইন, মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিছোঁ, আচলতে লক্ষ্য কোন আছে, আচলতে কি হ'ল বুজাবুজিটো কি হ'ল, কিহৰ কাৰণে ৰাম মাধৱ অহাৰ পাছত হঠাৎ সুৰ বদলি গ'ল আপোনাৰ নেতাবৰ্গৰ আৰু বিজেপি নেতৃবৰ্গৰ? মই আহিম হুছেইন, মন্ত্ৰীপদ ঘূৰাই দিলে এইটো ৰাম মাধৱে আৰু বিজেপি দলে জানিব, কিন্তু আমাৰ কেইজন যে আমিতো খবৰ পোৱা নাই, পিছত পাইছোঁ। আজি বীৰেন বৈশ্যৰ লগত মোৰ টেলিফোনত কথা পাতিছোঁ, দলটো আপুনি এজন সাধাৰণ সম্পাদক হ'লে মই কাৰ্যালয়ত যে অনবৰত বহি থাকিম 24 ঘণ্টা, এইটো নহয় ন। তেতিয়াহ'লে এতিয়া মানে কথাটো হৈছে কি যে আমাৰ এটা পদ্ধতি এটা আছে, এখন সংবিধান আছে, সেইমতে আগবাঢ়িম আৰু আগবাঢ়িব। মই লক্ষ্য কৰোঁ কি হ'ল, কি ডিল হ'ল, কি কেনেকৈ আপোনালোকে এজিপিক কাবু কৰিলে? মই এটা কথা ইতিমধ্যে কৈছোঁ যে নাগৰিকত্ব সংশোধনী আইনৰ যিটো কথা কৈছে, আমি ভাৰতীয় জনতা পাৰ্টীয়ে জনসংঘৰ দিনৰ পৰা এই বিষয়টোত আমাৰ স্পষ্ট, আপোনালোকে এইটো কথা ইতিমধ্যে এপ্ৰিচিয়েট কৰিছে যে আমাৰ স্থিতিত আমি আছোঁ। মূল কথা উত্তৰ দিয়ক, সেই কথালৈকে গৈ কেনেকৈ কাবু কৰিলে কেনে কম্প্ৰমাইজ ভাৰতীয় আমি যিমানটো আমাৰ শীৰ্ষ নেতৃত্বক আমি সুধিছিলোঁ, তেতিয়া তেওঁলোকে আমাক জনাইছে যে অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বেও জনাইছে যে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত তেওঁলোকৰ সীমাবদ্ধতা আছে। কিন্তু এই বিষয়টো বৰ্তমান সন্মুখত নিৰ্বাচন যিহেতু আহি আছে, যে কংগ্ৰেছক একাষৰীয়া কৰিবৰ বাবে, কংগ্ৰেছক প্ৰতিহত কৰাৰ স্বাৰ্থত দুইটা দল এক হোৱাৰ প্ৰয়োজন আহিছে, সেইটো হৈছে প্ৰথম কথা। আৰু দ্বিতীয় কথাটো, আজি মই ৰাতিপুৱা নিজে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাসগৃহত মই প্ৰত্যক্ষ কৰিছোঁ। আজি যিটো কথা অন্যান্য দলৰ প্ৰতিনিধিয়ে কৈছে, কিন্তু মই সন্মুখত দেখা কথাটো কেতিয়াও মিছা হ'ব নোৱাৰে যে তেওঁলোকৰ 14জন প্ৰতিনিধিৰ ভিতৰত বিধানসভাৰ 10 গৰাকীতকৈ অধিক তালৈ আহিছে, দলৰ সভাপতি, কাৰ্যকৰী সভাপতি। গতিকে স্বাভাৱিকতে ৰাজহুৱাভাৱে ইমানকেইজন যেতিয়া বিধায়ক আহিছে, গতিকে দলৰ নিশ্চয় তেওঁলোকে গণতন্ত্ৰ ৰক্ষা কৰি তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা লৈ তালৈকে আহিছে। আপোনাৰ প্ৰণা নাই, মোৰ প্ৰশ্নটোৰ উত্তৰ নুৰুল হুছেইনে ভালকৈ দিব পৰা নাই, প্ৰণৱ গোস্বামীয়ে অসন্তুষ্ট প্ৰকাশ কৰিছে আৰু লক্ষ্য কোঁৱৰে
অগবৰ হৈ তেওঁ স্পষ্টীকৰণ দিছে যে তেওঁলোকৰ লগত কনচেনচাছ হৈছে কেইবাটাও স্তৰ আছে এতিয়া বিধায়িনী দলটো বেলেগ মই বিধায়ক নহয় মই বিধায়িনী দলত মই নাই বিধায়িনী দলৰ যিসকল বিধায়ক বিধায়িনী দলৰ বিধায়কসকলে তেওঁলোকৰ মঞ্চ আছে বিভিন্ন ধৰণৰ তেওঁলোকে সিদ্ধান্ত লৈ আলোচনা হয় তাৰপিছত আমাৰ প্লেটফৰ্মলৈ আহে দলত অৰ্থাৎ আমবাৰীত গতিকে কোনোবা এটা যাব পাৰে বা বিধায়ক কেইজনক লগত লৈ গৈছে সেইটোও হ'ব পাৰে আৰু সেইখিনি বিষয়ে আমাৰ আজি এতিয়া মাত্ৰ 24 ঘণ্টা হোৱাই নাই নহয় কিমান ঘণ্টা হৈছে আলোচনা হ'বতো তাৰপিছত আৰু আপুনি আশাবাদী মই দুইজনৰ ওচৰলৈ আহিম আৰু কথা পাতিবলৈ আছে এতিয়া এনেকুৱা কথা আহিছে যে অসম গণ পৰিষদ বিজেপি মিত্ৰতাৰ পিছত কংগ্ৰেছ দল আৰু AIDFৰ মাজত এটা গোপন মিত্ৰতা হ'বলৈ গৈ আছে এই দিল্লীত এই বিষয় লৈ বৈঠক অনুষ্ঠিত হ'ব এইবিলাক কথা আছে কিন্তু তাৰ পূৰ্বে মই এইবিলাক কথা পাতিম তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ বিচাৰিছোঁ আচলতে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত হোৱা মিত্ৰতা সন্দৰ্ভত আৰু লগতে কংগ্ৰেছ দল আৰু AIDF এই দুটা দলৰ মাজতো ইতিমধ্যে গোপন বৈঠক হোৱা বুলি খবৰ আহিছে এই বিষয়লৈ আমি কথা পাতিম তেওঁলোকৰ মাজতনো কি গোপন ডিল হ'বলৈ গৈ আছে মই জাকিৰ হুছেইন সিকদাৰ আপুনি কিবা এটা বিৰতিলৈ যোৱাৰ পূৰ্বে ক'ব বিচাৰিছে প্ৰথম কথা হ'ল যে বিভিন্ন আলোচনা চলি আছে আৰু মই ভাবোঁ আজিৰ এই আলোচনাটো গোটেই অসমৰ ৰাইজে চাই আছে কাৰণ গুৰুত্বপূৰ্ণ কথা এটা ইয়াতে কথা হ'ল যে আপুনি যিখিনি প্ৰশ্ন আমাৰ অসম গণ পৰিষদ দলৰ নেতৃবৃন্দ বা বিজেপি দলৰ যি মুখপাত্ৰ আহিছে তেওঁলোকক যিখিনি আপুনি পোনপটীয়া প্ৰশ্ন কৰিছে আপোনাৰ প্ৰশ্ন নহয় অসমৰ ৰাইজৰ হৈ প্ৰশ্ন কৰিছে তেওঁলোকে কিন্তু উত্তৰ একেও ক্লিয়াৰভাৱে দিয়া নাই প্ৰথম কথা হ'ল যে অসম গণ পৰিষদ দলে বিজেপিৰ যিটো স্থিতি যে অসমত নাগৰিকত্ব সংশোধনী ঘটাই তেওঁলোকে যি বিল পাছ কৰিব বিচাৰি আছে এক মিনিট মোক ক'ব দিব আপুনি অলপ আগতে আমাক জ্ঞান দিছিল কোনোবাই কথা ক'ব নালাগে আপুনি এজন জ্যেষ্ঠ ব্যক্তি সন্মান কৰোঁ গতিকে কথাৰ মাজত কথা আপুনি নক'ব অনুৰোধ জনাইছোঁ আমাৰ কথা হ'ল যে আজি অসমবাসীয়ে AGPৰ নেতাসকলৰ পৰা স্পষ্টভাৱে জানিব বিচাৰিছে তেওঁলোকে যে বিজেপিৰ লগত আকৌ বুজাবুজি আহিল আকৌ মিত্ৰতা হ'ল আকৌ মন্ত্ৰীৰ পদ ল'লে এই কেবৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি কি আপুনি প্ৰশ্ন কৰি আছে তেওঁলোকে বিভিন্ন ধৰণৰ ফালৰি কাটি গৈ উত্তৰবোৰ দি আছে এটা আমাৰ স্পষ্ট কথা যে অসম গণ পৰিষদ দলে কিছুদিন আগতে কেবৰ বিৰোধিতা কৰিছিল আজি তেওঁলোকে স্পষ্টভাৱে উত্তৰ দিব লাগে সেই বিৰোধিতা তেওঁলোকৰ নাটক আছিল নেকি মই সকলো অসম গণ পৰিষদ দলৰ কথাৰ মাজলৈ নাযাওঁ গোস্বামী ডাঙৰীয়াৰ লগত মই একমত আজিৰ তাৰিখতো মোৰ সমষ্টিত কিছু AGP দলৰ বা ৰাতিপুৱাৰ ভাগত AGP দলৰ নেতাকৰ্মীসকলৰ লগত কথা হৈছিল তেওঁলোকে কৈছে AGPৰ অতুল বৰাৰ নেতৃত্বত যি মিত্ৰতা হৈছে মিত্ৰতাক আমি বিৰোধ কৰোঁ AGP দল যেতিয়ালৈকে বিজেপি দলে কেবৰ সমৰ্থনত থাকিব তেতিয়াও AGP দলৰ নেতা কৰ্মীসকলে বিজেপিৰ লগত তেওঁলোকে আপোচ নকৰে গতিকে এই যে AGP দলৰ মাজত তেওঁলোকে ভাঙন আনিব বিচাৰিছে মই প্ৰথমতে কৈ গৈছিলোঁ যে আজি AGP দলৰ কিছু নেতা মই AGP দলৰ সকলোকে নকওঁ কিছু নেতাই বিজেপিৰ যি চক্ৰ বিজেপিৰ সেই চক্ৰৰ কবলত পৰিছে ৰাম মাধৱৰ নিচিনা এজন নেতাৰ ওচৰত কালি যায় তেওঁলোকে হিৰণত কৰি তেওঁলোকে গোটেই অসমৰ ৰাইজৰ তেওঁলোকৰ প্ৰতি কেব লৈ যিটো AGP দলৰ ওপৰত বিশ্বাস সেই বিশ্বাস তেওঁলোকে ভংগ কৰিছে দ্বিতীয় কথা আমাৰ বিজেপি দলৰ তেওঁ ধুনীয়াকৈ কথাবোৰ কৈছে হয় তেওঁলোকে নিজৰ স্থিতি আছে ইমান ডাঙৰকৈ বেয়া কথা কৰি যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ নেতাসকলে গালি পাৰিছে কোনোবা এজনে কৈছে ইয়াতে মুখ্যমন্ত্ৰীক নাই মুখ্যমন্ত্ৰীয়েও কৈছে মুখ্যমন্ত্ৰীয়ে AGP দলক টাৰ্গেট কৰি লৈছিল সমালোচনা কৰিছে আমাৰ ওচৰত তথ্য চাপ্লাই কৰিছে গতিকে এই যে কথাবিলাক ইমানখিনি কোৱাৰ পিছতো আপোনাৰ যেটো প্ৰশ্ন কি হল কি এনেকুৱা বুজাবুজি হল ৰাম মাধৱে কি এনেকুৱা মন্ত্ৰণা দিলে যে AGP আৰু বিজেপি দল দুটা একেলগে হৈ গল এই মন্ত্ৰণাৰ ভিতৰত যদি আজি চাও আজি তেওঁলোকৰ লগত বহুতে কয় আজি সোশ্যাল মিডিয়াত আপুনি যাব নোৱাৰে কিমান মোটা অংক কিমান ৰাজ্য কিবা তেওঁলোকক ৰাজ্যসভাৰ এজন সাংসদ দিব তেওঁলোকক সিটৰ চক আজি সিটৰ কোনো বুজাবুজি হোৱা নাই আনুষ্ঠানিক বুজাবুজি হোৱা নাই অৰ্থাৎ এটা কথাই বুজায় অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰীয়ে এটা বৰি ঢাঙি আছিল কেতিয়া সুযোগ পায় কেতিয়া মন্ত্ৰী চকীখনত বহিব পাৰে এওঁলোকৰ কাৰণে ক্ষমতা মই AGP দলৰ আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমৰ AGPৰ যিসকল আঞ্চলিক বিশ্বাসী AGPৰ নেতাকৰ্মীসকলক আহ্বান জনাম এই এনেকুৱা নেতাৰক তেওঁলোকে উপযুক্ত ব্যৱস্থা ল'ব লাগে উপযুক্ত শিক্ষা দিব লাগে তাৰ লগে লগে মোৰ শেষৰ কথা আপুনি যিটো প্ৰশ্ন কৰিছে UDF আৰু কংগ্ৰেছৰ কথা ক'ব লাগিব নহ'লে মানুহে ভুল বুজি এই যিটো ডিলৰ কথাটো কৈছে কোনেও ক'বই পৰা নাই কাৰণ তেওঁলোকে নাজানে এতিয়া চাওক এই ঘটনাক্ৰম
এই যিখন গুজৰাটত CWC মিটিং হ'ল সেই গুজৰাটৰ CWC মিটিঙৰ দায়িত্ব দিছিল এবাৰ এজন কংগ্ৰেছৰ 4 বাৰৰ MLA এই চেণ্ট্ৰেল কংগ্ৰেছে তেওঁ তালৈ গৈ বিজেপিত জইন কৰি 24 ঘণ্টাৰ ভিতৰত তেওঁক মন্ত্ৰিত্ব দিলে এই কংগ্ৰেছৰ MLA জনক এইকেইদিনৰ কথা কৈছে 24 ঘণ্টাৰ কথা কৈছে এই ঘটনাক্ৰমৰ লগত যদি আপুনি চাই এই যে আমাৰ বিশেষকৈ অতুল বৰা আৰু কেশৱ মহন্ত যে এই যে 2 বছৰ মন্ত্ৰী হৈ থাকিল এই মন্ত্ৰীৰ কালত তেওঁলোকৰ কিবা এনেকুৱা 19-20 চাকে হৈছে সেইখিনিক হাকুটা লগাই কাৰণ আমি দেখিছোঁ যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই হওক বা এই সাৰদা কেলেংকাৰী TMC নিজাজন কি মুকুল ৰয়ে হওক বা এনেকুৱা বাবুল সুপ্ৰিয়ে হওক কি যিকেইজন মানুহ বিজেপিলৈ যায় গংগাত গা ধুই দিলে আৰু সেইকাৰণে এই এনেকুৱা কিবা এটা আছে সেই হাকুটাডাল লগাই নহলে নুৰুল দাই নাজানে এক্সিকিউটিভ মেম্বাৰে নাজানে প্ৰাক্তন মন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই নাজানে তাৰপিছত তেওঁলোকে মধ্যৰাতিৰ ৰেডিশ্যন ব্লুত মাত্ৰ সাধাৰণ সম্পাদক এজন তাক অমিত শ্বাহো নহয় তাৰ মানে নিশ্চয় এনেকুৱা ED ইনকম টেক্স CBI এইবিলাক কিবা এটা আছে বুলি আমাৰ ধাৰণা হয় আৰু যিটো ধাৰণা গোটেই অসমৰ ৰাইজেও কৰি আছে নাই চাওক এই গোটেই কথাবিলাকৰ কিছুমান লাইন লেংথ আছে এতিয়া মানে এই মিত্ৰতা কিবা কিবি এই গোটেই বস্তুটো আৰম্ভণি মই কৈছোঁ আৰম্ভণি যে মিত্ৰতা ভংগ হোৱা নাই কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অসম গণ পৰিষদ দল 33 বছৰ পুৰণি মই প্ৰশ্ন সুধিব খুজিছোঁ যিটো সম্পৰ্কে আনিছে এটা কথা যে ক'ৰবাত এডাল হাকুটাৰে তেওঁলোকে বান্ধি ৰাখিছে নি যিটো অভিযোগ আহে যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছিলে সেই সময়ত হিমন্ত বিশ্ব শৰ্মা বিজেপিত আহিলে তেওঁ লগে লগে পৰিষ্কাৰ তাৰ আগতে হিমন্ত বিশ্ব শৰ্মাৰ কথা বিজেপিয়ে বহুবিলাক কথা ক'লে একেটা কথা এনেকুৱা হ'ব পাৰে কাৰণ বহুতে কৈছে ইয়াত বহুত অকল মন্ত্ৰীপদে নহয় আৰ্থিক লেনদেন বহুত হৈছে বহুত হয়তো দুটা দলৰ মাজত ভিতৰৰ কথা কিন্তু ষ্টিল এই কথা ৰাইজে জানিব বিচাৰিব কিহৰ কাৰণে অসম গণ পৰিষদ দলৰ বিজেপি এনেকুৱা মিত্ৰতা হ'বলৈ পালে কি কথা কথাটো স্পষ্ট নহ'লেও কিন্তু প্ৰণৱ গোস্বামীয়ে যেনেধৰণে কৈছে নুৰুল হুছেইন ডাঙৰীয়াই যেনেকৈ কৈছে ইয়াত ডেফিনেটলি কিবা এটা নিশ্চিতভাৱে কিবা এটা লেনদেন হৈছে এতিয়া মই ষ্টুডিঅ'লৈ সোমোৱাৰ আগতে এটা খবৰ পাইছোঁ যে আছুৰ শীৰ্ষস্থানীয় এগৰাকী নেতাই পদত্যাগ কৰিছে আৰু তেওঁ হেনো কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী এইটো মণি মহন্তই চবে জানে মণি ঠিক আছে এতিয়া কথাটো এনেকুৱা নেকি হ'ব পাৰে নেকি যে 3 গৰাকী মন্ত্ৰীয়ে যোগদান কৰিলে ৰেডিশ্যন ব্লুত বুজা পৰা কৰিলে কি বুজাবুজি সকলোৱে বুজি পায় ইয়াত অন্য কি হ'ব পাৰে কিন্তু গোটেই সামগ্ৰিকভাৱে এটা কথা মই কওঁ যে অসমীয়া আবেগক এই অসম গণ পৰিষদ দলে যোৱা 33 বছৰে বিভিন্ন ধৰণে অৱজ্ঞা কৰি আহিছে আৰু এই অৱজ্ঞা আৰু অপৰিপক্ক দল এটা ৰাজনৈতিক দল হিচাপে সম্পূৰ্ণ অপৰিপক্ক দল 33 বছৰত কিন্তু তেওঁলোকৰ পৰিপক্কতা নাহিল ৰাজনৈতিক দৰ্শনৰ কথা কৈছে হুছেইন ডাঙৰীয়াই ৰাজনৈতিক দৰ্শন কি আছে য'ত সাধাৰণ মানুহক ওলাই কৰি বাৰম্বাৰ এবাৰ দুবাৰ নহয় বাৰম্বাৰ ৰিপিটেডলি অসম গণ পৰিষদ দলে সাধাৰণ মানুহৰ যিটো সেন্টিমেন্ট আবেগ বাৰে বাৰে ওলাই কৰিছে ইয়াৰ অৰ্থটো কি নিশ্চয় ডাঙৰ এই যিটো কথা ওলাইছে যে কিবা গোপন বুজাৰ পৰা কিবা আছে নেকি আৰু তাৰ লগতে আমি দেখিবলৈ পালোঁ ইতিমধ্যে এই কথাটো যে আহিলে যে মণি মাধৱ মহন্ত ইতিমধ্যে তেওঁ আছুৰ নেতা জ্যেষ্ঠ নেতা তেওঁ ইতিমধ্যে পদত্যাগ কৰিছে আৰু এই কথা ওলাইছে কেশৱ মহন্তৰ এই ভাতৃয়ে কলিয়াবৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি যিটো সমষ্টি মানে বিজেপি দলে অসম গণ পৰিষদ দল এৰি দিছে গতিকে এই গোপন বুজাৰ পৰা সেইটো এটা অংশ আছিল নেকি মানে মূলতঃ এটা কথা চাওক বিজেপিয়ে মই যিমান দূৰ জানো বিজেপি এজিপি কেণ্ডিডেট কেইজনৰ ইলেকশ্যনৰ খৰচ দিব আৰু বিজেপিয়ে নিজৰ কেণ্ডিডেটক নিজৰ দলৰ কেণ্ডিডেটকো অলপ সৰহ টকা দিয়ে গতিকে বিজেপিয়ে গতিকে এজিপিৰ ওপৰত সেই ইলেকশ্যনৰ কোনো ফাণ্ড মেনেজমেণ্টৰ কোনো ধৰণৰ চিন্তা নাই বিজেপি পাৰ্টিয়ে দিব সেই কথাটো এটা চুক্তি হৈছে দ্বিতীয় চুক্তি মিনিষ্ট্ৰী হৈছে তৃতীয় যি চেয়াৰমেন আটাইকেইজন আছে সেইটো আছে চতুৰ্থ কথাটো হ'ল যে চৰকাৰত থকা অংশ হোৱাৰ সূত্ৰে এজিপিৰ বহু নেতাকৰ্মী বিভিন্ন স্তৰত গাঁৱত ঠিকাসকলৰ পৰা আৰম্ভ কৰি নানান স্তৰত নিয়োজিত হৈছে তেওঁলোক সুৰক্ষিত হৈছে তাৰ ওপৰত এটা কথা ওলাইছে যে নগদ ধনৰ কিবা লেনদেন হৈছে নাই আমি ধৰি লৈছোঁ যে ৰাজহুৱাভাৱে কৰা নাই সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু মূল কথাটো বিপদটো ক'ত হৈছে ৰাম মাধৱ বিজেপিৰ এটা দলৰ জেনেৰেল ছেক্ৰেটাৰী সেইটো এটা ৰিকগনাইজ নেশ্যনেল দল অসম গণ পৰিষদ এটা ৰিকগনাইজ অসমৰ আঞ্চলিক দল তাৰ জেনেৰেল ছেক্ৰেটাৰী নুৰুল হুছেইন তাৰ জেনেৰেল ছেক্ৰেটাৰীয়ে আহি 4জন চিফ মিনিষ্টাৰক লগ পালে নাগালেণ্ডৰ বিজেপিৰ চেয়াৰমেনক লগ পালে কেবিনেটক লগ পালে তাৰপিছত অসমৰ CMক লগ পালে হিমন্ত বিশ্ব শৰ্মাক লগ পালে ৰঞ্জিত দাসক লগ পালে এজিপিৰ সৈতে মিটিং পাতিলে মিত্ৰতা কৰিলে প্ৰেছ ষ্টেটমেণ্ট দি গ'ল আজি ৰাতিপুৱা প্ৰেছ ষ্টেটমেণ্ট দিলে
সেইজন জেনেৰেল ছেক্ৰেটাৰী কামখিনি কৰি গ'ল আৰু অগপৰ জেনেৰেল ছেক্ৰেটাৰী কৈছে মইতো সকলো সময়তে অফিচত বহি নাথাকোঁ গম পোৱা নাই দললৈ আহিব আমি কথা বতৰা পাতিম এই যে বস্তুটো লিডাৰশ্বিপৰ যে এই আচৰণটো মই কৈছোঁ অগপৰ লিডাৰশ্বিপৰ গাত সম্পূৰ্ণ ভুল অপ্ৰাসংগিক হৈছে লিডাৰশ্বিপ দলটোৰ কিমান শক্তি আছে আজি ৰাম মাধৱ কিয় ঢপলিয়াই আহিছে কাৰণ ৰাম মাধৱে এই কথাটো বুজি পাইছে অমিত শ্বাহে এই কথাটো বুজি পাইছে যে অগপৰ গ্ৰাছৰুট ৱৰ্কাৰ ভোট নহ'লে এই দলটো লক্ষ্যলৈ আহিব নোৱাৰে ইমান পাৱাৰ আছে মই এটা সৰু উদাহৰণ দিম মোৰ ঘৰ চামগুৰিত ৰকিবুল হুছেইন শক্তিশালী মিনিষ্টাৰ 3টা টাৰ্ম তেওঁ 4টা টাৰ্ম তাত জিকিছে 2001 চনত তেওঁ জয়ী হৈ আহিছে সেই সমষ্টিটোত এজিপিৰ ভোট 2001 চনৰ পৰা এতিয়ালৈকে বাঢ়ি আহিছে কংগ্ৰেছৰো বাঢ়ি আহিছে ৰকিবুল হুছেইনে বাঢ়ি আহিছে কিন্তু মাৰ্জিনটো এই 10,000 14,000 আছে অৰ্থাৎ এজিপিৰ ভোটো তাত বাঢ়ি আহিছে ইমান শক্তিশালী এজন মন্ত্ৰী থকা সমষ্টিত তাৰমানে সমষ্টিবোৰত এজিপিৰ এটা সাংঘাতিক বেছ আছে এই বেছটোক লিডাৰশ্বিপে ইগন'ৰ কৰিছে নিজৰ স্বাৰ্থৰ কাৰণে দলটোক ব্যৱহাৰ কৰিছে সেই মানুহখিনি কিবা এটা কৰি দিব লাগে বুলি ভাবা নাই যি এজিপিত ধনী হৈছে যি ধনী হৈছে কোটিপতি হৈছে তেওঁলোকে দলৰ বিপদৰ সময়ত টকা উলিয়াই নিদিয়ে আৰু এই দলটো কেনেকৈ বৰ্তমান মডাৰ্ণ ইলেকশ্যন মেনেজমেণ্ট আজিৰ দিনত মডাৰ্ণ ইলেকশ্যন মেনেজমেণ্ট আৰু মডাৰ্ণ পলিটিকেল পাৰ্টি মেনেজমেণ্ট এই দুটাৰ সৈতে এতিয়া লিডাৰশ্বিপ পৰিচিত নহয় এতিয়া আকৌ এটা কথা মই আপোনাক জানিব বিচাৰোঁ এই যে কেবৰ কথা ক'লে কেবৰ বিৰোধিতাৰে আপোনালোকে কৰিলে আপুনি দাবীও কৰিছে যে কেব এইবাৰ সংসদত গৃহীত নোহোৱাত অসম গণ পৰিষদ দলৰ অন্যতম ভূমিকা আছে এতিয়া কি হ'ব আপোনালোকৰ স্থিতি কাৰণ তেওঁলোকে কৈছে নিৰ্বাচনৰ পাছত তেওঁলোকে কেব আনিব আৰম্ভণিৰ পৰা আছোঁ এতিয়াও আছোঁ ভৱিষ্যতো থাকিম আপুনি থাকিলে এই বিষয়টো সকলো ৰাজনৈতিক দলে জানে সকলো সংগঠনে জানে আৰু আমি অন্যান্য সংগঠনবিলাকৰ লগতো আমি কথা বতৰা পাতিছোঁ যিবোৰ অৰাজনৈতিক ৰাজনীতিবোৰৰ লগত কথা পাতিছোঁ যে কৰ্ণাট শৰ্মা আপোনালোকে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে আগভাগ লোৱাৰ কাৰণে মানে তেওঁ নেডাৰ তেওঁ এগৰাকী আচলতে আৰম্ভণি আৰু আমিয়ে ইয়াত মাতি আনিছোঁ আৰু আমিহে মানে আগভাগ লৈছোঁ দেই গতিকে এই যে উত্তৰ পূৰ্বাঞ্চলৰ 11টা দল সেইদিনাখন মই আছিলোঁ সেইখন সভাত গতিকে এতিয়া কথাটো হৈছে কি যে মই অন্ধকাৰত আছোঁ হয় সকলো বিষয়ে সকলোৰে দায়িত্ব অন্যান্য ধৰণৰ দায়িত্ব ভগাই দিয়া থাকে তেনেকুৱাকৈ মোৰ কিছুমান দায়িত্বত আছোঁ আৰু অন্য কিছুমান দায়িত্ব আছে গতিকে সকলো বিষয়ে এতিয়া হৈছে কি যে এনেকুৱা হ'ল আজি মাত্ৰ 12 ঘণ্টা হৈছেহে এতিয়া ইয়াৰ পিছত আমাৰ সভা সমিতি মানে মোৰ গাত থৈ পেলাই মানে এজিপি অন্ধকাৰ কেবৰ ক্ষেত্ৰত কি হ'ব সেইটো কওক আপুনি স্পষ্ট কেবৰ ক্ষেত্ৰত কেব এতিয়া আপোনালোকে কেবৰ বিৰোধিতা কৰিছে বিজেপি চৰকাৰ আহিলে তেওঁলোকে আমি কেব আনিমেই তেতিয়া কি কৰিব আপোনাৰ বিজেপি চৰকাৰ থকা এই কথাটো কিয় নহয় বিজেপি থকা অৱস্থা চৰকাৰ থকা অৱস্থা যে নোৱাৰিলে কাৰ কাৰণে নোৱাৰিলে ঠিক আছে সেইটো মানিলো গতিকে আপোনাক সেইটো আপুনি দাবী কৰিছে মই আপোনাক ভৱিষ্যতেও বিজেপি চৰকাৰ কৰিব আৰু নৰেন্দ্ৰ মোদীয়ে হ'ব মানে প্ৰধানমন্ত্ৰী হয়তো তেওঁলোকে শাসন কমিব আৰু তেতিয়াও আমি বিৰোধিতা কৰি আমাৰ বিৰোধিতাৰ কাৰণে কেব কেতিয়াও হ'ব যিকোনো হ'ব পাৰে ৰাজনীতি ইডিএফ কংগ্ৰেছ আজি যে লগ লাগিব গৈছে কিয় লগ লাগে আপোনাৰ ইয়াৰ বিষয়ে কৈছে ঠিক তেনেকৈ আৰু এই যে কেবৰ কথা শুনক কংগ্ৰেছ দলে শুনক কংগ্ৰেছে 37 চনত 1966 ইন্দিৰা গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী তেতিয়াৰ পৰা আৰম্ভ হৈছে ভোলানাথ মল্লিকৰ ৰিপৰ্ট মতে যে হিন্দু হ'লে শৰণাৰ্থী হ'ব মুছলমানৰ অনুপ্ৰৱেশী হ'ব এতিয়া এই বিষয়টো বিজেপিয়ে আগভাগ লৈ পেলাই এতিয়া মানে তেওঁলোকে কৃতিত্ব লৈছে আৰু বা প্ৰচাৰ কৰিছে কিন্তু কংগ্ৰেছে প্ৰথম স্তৰত মনে মনে আছে আৰু জনক সমৰ্থন কৰি আছে আৰু তৰুণ গগৈ সমৰ্থন আপোনাক কেব আনিবই এটা কথা চৰকাৰ আহিলে কেব আনিব কৈছে আপোনাৰ দলৰ সভাপতি কৈছে আপুনি যদি কোৰ্টৰ কাঠগড়াত হয় নহয় বুলি সোধে যুক্তি উত্থাপন কৰা কথা অমিত শ্বাহে আপোনাৰ সভাপতি কৈছে নহয় মোক যদি আপুনি ক'বলৈ দিয়ে মই অলপ আগত কৈছোৱেই যে আমি অটল আছোঁ কিন্তু যেতিয়া অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বই কি ক'লে আমি শীৰ্ষ নেতৃত্বক কি সুধিলে কথাও মই ব্যক্ত কৰিছোঁ যেতিয়া নতুন চৰকাৰ হ'ব এই বিলখন নতুন সংসদলৈকে যেতিয়া আহিব নতুন বিল হিচাপে সেই ক্ষেত্ৰত আমি যিটো আমাৰ দলে অসমৰ ক্ষেত্ৰত আমি কৈছোঁ অসম আৰু অসমীয়াৰ ক্ষতি নোহোৱাকৈ কোনো কাম আমি নকৰোঁ যে যিখিনি শংকা ৰৈ গৈছে নিশ্চিত ৰূপে আলোচনাত আমি মিলিত হ'ম অহা সময়ছোৱাত কিন্তু সন্মুখত বৰ্তমান নিৰ্বাচন গতিকে এই নিৰ্বাচনৰ এই সময়ছোৱাত কেবৰ ৰাজনৈতিক আপোনাৰ ৰাজনৈতিকভাৱে আপোনাৰ অসুবিধা খোলাখুলি কথা কেবৰ কথা নাই ৰাজনৈতিকভাৱে অসুবিধা পৰিব এই যে আপুনি যে কয় নতুন তাৰমানে লোকসভাত যে পাছ হ'ল লোকসভাত আপুনি এনেকুৱা এটা দলক প্ৰতিনিধিত্ব কৰিছে আপোনাৰ উত্তৰ মই কিয় দিম আপোনালোকৰ দলটো অসম বিৰোধী এটা দলৰ চম্পক দা শুনক মই কৈছো শুনক আপোনাৰ উত্তৰটো মই দিছো শুনক
নাই নাই AIUDF কেনেকৈ জন্ম হৈছিল আপোনাৰ বদলে AIUDF কেনেকৈ জন্ম হৈছে আপুনি পাতক মই আহিম একজেক্টলি আহিম আপোনালোকে AIUDF জন্ম হোৱাৰ কাৰণে আপোনালোকে টক শ্ব' পাতক আপোনালোকে শুনক লাগিলে যদি কিবা কাৰণে শুনক আপোনালোকে অসমীয়া জাতি বিৰোধী যিটো ষ্টেণ্ড বিজেপিৰ আছে অপেন আছে আমি ভাল পাইছোঁ কিন্তু AGPয়ে তেওঁলোকে এই ষ্টেণ্ডটোৰ বিৰুদ্ধে যিটো কেব বিৰোধী আন্দোলনটো যাতে তীব্ৰ হ'ব নোৱাৰে সেই কৌশলৰ কাৰণে হাতিয়াৰ হিচাপে আহিলা হিচাপে বিজেপিয়ে AGPক ইউজ কৰিলে মই এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ নুৰুল হুছেইন ডাঙৰীয়াৰ কথাৰ মাজত এটা কথা ক'লে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব হয়তো আসন কমিব অৰ্থাৎ তেওঁলোকে মানি লৈছে ভাৰতবৰ্ষৰ এইবাৰৰ অহা লোকসভা নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব আৰু সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি দলৰ সভাপতি অসমৰ মাটিত আহি কৈ গৈছে কেব গৃহীত কৰিব অৰ্থাৎ AGP দলৰ ভিতৰ চৰাত তেওঁলোকৰ স্পষ্ট হৈ গ'ল তেওঁলোকে বাহিৰত যি কথাই কওক তেওঁলোকে স্পষ্টভাৱে তেওঁলোকে জানে কেব গৃহীত হ'ব আৰু AGP দলে তাৰ সমৰ্থনত আছে দ্বিতীয় কথা আপুনি ৰ'বচোন কওক দ্বিতীয় কথা বিজেপি দলে বিজেপি দল আৰু এটা কথা কৈছে বিজেপি দল আৰু এটা কথা কৈছে যে এই যে দ্বিতীয় চৰকাৰখন আকৌ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এইখন নতুন পৰাই সজাই আনিব অৰ্থাৎ লোকসভাত উত্থাপন কৰাৰ পিছত যিটো বিল ৰাজ্যসভাত গ'ল সেইটো আকৌ কেনেকৈ নতুনকৈ সজাব অৰ্থাৎ এটা কথা মই স্পষ্ট পাওঁ ৰ'ব আপোনালোকক ৰাজনীতি থকা ব্যক্তি গতিকে আপুনি জনাটো উচিত আপুনি মাজত মোৰ পিছত হ'ব মোক কিবা জ্ঞান কম থাকিলে আপুনি জ্ঞান দিব ল'ম আপোনাৰ পৰা সেইটো আমাৰ হ'ব দ্বিতীয় কথা বাৰে এটা কথা উত্থাপন হৈ আছে বাৰে এটা কথাই উত্থাপন হৈ আছে UDF আৰু কংগ্ৰেছৰ মিত্ৰতা আপুনি কৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই স্পষ্টভাৱে জনাই দিছে UDFৰ লগত আমাৰ কোনো মিত্ৰতা নহয় আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হৰিশ ৰাউত ডাঙৰীয়া যি অসমৰ তত্ত্বাৱধায়ক তেওঁ জনাই দিছে UDFৰ লগত কোনো মিত্ৰতা নহয় আপোনাৰ ষ্টুডিঅ'ত অহাৰ আগতে ৰিপুণ বৰা ডাঙৰীয়াৰ লগত টেলিফোনত মই কথা পাতিছোঁ তেওঁ কৈছে এইবিলাকৰ আমাৰ কোনো আলোচনা হোৱা নাই এইটো মিডিয়াত হয়তো কোনে কি ওলাই দিছে আপুনি ক'লে না জাকিৰ হুছেইন যে আমাৰ কথাটো এনেকুৱা ইতিমধ্যে বিজেপি আৰু অসম গণ পৰিষদ তেওঁলোকৰ ক্ষেত্ৰত একেটা কথা হৈ আছিলে দলৰ ৰাজ্যিক নেতৃত্বই কৈছে মিত্ৰতা নহয় কেন্দ্ৰীয় নেতৃত্ব আহি মিত্ৰতা জাপি দিলে এতিয়া আপোনালোকৰ ক্ষেত্ৰতো বদৰুদ্দিন আজমল ডাঙৰীয়া ইতিমধ্যে কংগ্ৰেছৰ নেতৃবৰ্গৰ সৈতে আজি দিল্লীত বহা কথা কিন্তু এই বাতৰি প্ৰকাশ পাইছে এই বাতৰি প্ৰকাশ এনেকুৱা হৈছে যে কেইটামান সমষ্টিত শুনক মই কথা শুনিলোঁ এইটো অভিযোগ আছে কেইটামান সমষ্টিত কংগ্ৰেছৰ কৈ ল'ব দিয়ক AIUDFৰ ধৰক বদৰুদ্দিন আজমল ধুবুৰী সমষ্টি তাত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী দিব আৰু ক'ৰবাত কংগ্ৰেছ পাৰ্টিক জিকাবৰ কাৰণে তাত AIUDFে দুৰ্বল প্ৰাৰ্থী দিব এনেকুৱা কথা ওলাইছে এইটো কথা এতিয়া সেইটো ভিডিঅ' আণ্ডাৰষ্টেণ্ডিং এতিয়া আপোনালোকৰ একে কথা যে অসম গণ পৰিষদ বিজেপিৰ মাজত যিটো এক প্ৰকাৰ কৈছে অশুভ মিত্ৰতা হোৱা বুলি একেধৰণৰ মিত্ৰতা হ'বলৈ কৈ আছে আপোনালোকে কেন্দ্ৰীয় নেতৃবৃন্দক বিভিন্ন সময়ত তেওঁ কংগ্ৰেছৰ লগত একেলগে মিলি জুলি ইলেকশ্যন খেলাৰ কথা প্ৰস্তাৱ দিছে কিন্তু কংগ্ৰেছে আজিলৈকে গ্ৰহণ কৰা নাই মই নিজেও মই আপোনাক কৈছোঁ মই সগেনে কৈছোঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত অসমৰ পৰা এটা প্ৰতিনিধি দল গৈছিল তাতে মই আছিলোঁ স্পষ্টভাৱে তাত কোৱা গৈছিল ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ যি সিদ্ধান্ত ৰাহুল গান্ধী ডাঙৰীয়াই সেই সিদ্ধান্ত বুলি কৈছে অৰ্থাৎ আমি UDFৰ লগত মিত্ৰতা হোৱাটো নিবিচাৰোঁ মানে UDF আৰু কংগ্ৰেছৰ মিত্ৰতা আৰু মহাগঠবন্ধনৰ এইবিলাক আছে পাক তথাপি মই চিধা এটা কথাই কৈছোঁ যদি AIUDFৰ লগত কোনোবা দলৰ মিত্ৰতা হয় একদম চিধা চিধিকে হ'ব য'ত UDF নাথাকিব সেই দল থাকিব আমি সেই দল জিন্দাবাদ কৰিম কিন্তু এই ভিতৰুৱা দুৰ্বল সবল এইবিলাক গুকাত মিছা কথা হ'লে ডাইৰেক্ট এলায়েন্স হ'ব এই প্ৰসংগলৈ আৰু অধিক আলোচনাৰ মাজলৈ আহিম কিন্তু মই তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ মই পোনে পোনে পৰাগমণি আদিত্যৰ ওচৰলৈ গৈছোঁ যে এই যিটো মিত্ৰতা হ'ল এই মিত্ৰতাই অসম গণ পৰিষদ দলক লাভান্বিত কৰি মানে লোকচানৰ ফালে ঠেলি দিব কি ভাবে এটা কথা ঠিক যে অসম গণ পৰিষদ হ'ল অসমীয়া যিটো আৱেগ যিটো অসমীয়া আৱেগ বুলি কয় সেই আৱেগটো হ'ল এতিয়া অসমীয়া আৱেগটো মূলতঃ আটাইতকৈ বেছি প্ৰবল ক'ত আপুনি যদি চাই দৰং জিলা বা তেজপুৰ জিলা শোণিতপুৰ জিলাৰ পৰা সিফাললৈকে আৰু মধ্য অসমৰ নগাঁও কলিয়াবৰ মানৰ পৰা সিফাললৈকে সেইটোত আচলতে অসমৰ জাতীয়তাবাদটো বেছি প্ৰবল তলতো নামনি অসমত বা বৰাক উপত্যকাটো আছে এই প্ৰবল এলেকা টুকুৰাত অগপয় লোকসভা নিৰ্বাচনত এটাও চিট নাপায় কলিয়াবৰ যিটো চিট পাব সেইটোৰ মেজৰিটি ডিচিশ্যন লয় ঠিং বটদ্ৰৱা ৰূপহী চামগুৰি চাৰিজন এম এল এ আছে চাৰিজন এম এল এ অসম গণ পৰিষদ গতিকে অগপৰ কাৰণে দিগদাৰ অৰ্থাৎ যিখিনি অসম গণ পৰিষদ দলটো কাৰ দল বাংলাদেশী খেদাবলৈ আন্দোলন কৰা মানুহৰ দল সেই দলটো সেইবোৰ ঠাইত নাইকিয়া হৈ গ'ল কলিয়াবৰত মূল কথাটো হৈছে যে যদি এজিপিৰ লগত বিজেপিৰ মিত্ৰতাটো ইউডিএফৰ লগত মনে মনে হয় আৰু তাত যদি সংখ্যালঘু ৰূপত ভাঙিব পৰা ঢিং ৰূপহী বটদ্ৰৱাৰ ফালৰ এজন শক্তিশালী নেতা দিয়ে তেওঁ যদি 1,20,000 পৰা 1,80,000 ভিতৰত ভোট পায় মেক্সিমাম 2 লাখ পাব সিমানখিনি ভোট পালে তেতিয়াহ'লে এজিপিৰ পৰা জিকি যাব বৰপেটা সমষ্টিটো তেতিয়া অলপ বিজেপিয়ে খুব ভাল হোমৱৰ্ক কৰিছে বিজেপিয়ে খুব ভাল হোমৱৰ্ক কৰিছে সংঘ পৰিবাৰে গতিকে বৰপেটাত যিখিনি নন মুছলিম ভোট আছে যদিও ধৰ্মভিত্তিত কিমান বিভাজন কৰাটো ঠিক হ'ব নন মুছলিম ভোটখিনি বিৰাট এবাৰ অৰ্গেনাইজড হৈ আছে গতিকে তাতো সেই একেটাই কুৱেশ্যন যে AIDF আৰু কংগ্ৰেছ দুয়োজন যদি শক্তিশালী হয় ৰফিকুল ইছলাম তেওঁ যদি কণ্টেষ্ট কৰে কংগ্ৰেছৰ যদি এজনে কণ্টেষ্ট কৰে ইয়াত বিজেপি আৰু সংঘ পৰিবাৰৰ মানুহখিনিয়ে ভিতৰত যিটো অৰ্গেনাইজ কৰি ৰাখিছে যদি সেইটো থাকেগৈ তেতিয়ালৈকে আৰু একেলগে ভোট হয় আজি ৰঞ্জিত আছে বা অন্যান্য যিসকলো লাগি আছে তাত সভাপতি বা অন্যান্যসকলৰ আছে গতিকে জিলাখন আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্যান্য এলেকাত গতিকে এজিপিৰ সুবিধা হ'ব পাৰে ধুবুৰী চিটটোত আশা কম এজিপিয়ে 2টা চিট পাই যাব পাৰে নোপোৱাবলগীয়া নহয় আহিব লাগে তাৰ কাৰণে কিন্তু এটা কথা হ'ব যে কেম্পেইন মেনেজাৰে ইউডিএফক কেনেকৈ মেনেজ কৰিছে ইউডিএফৰ কিমান ষ্ট্ৰং কেণ্ডিডেট দিছে লক্ষ্য মানে এই কথাটোৱে আপোনালোকক দলটোক কিমান দূৰ সহায় কৰিব না আমিতো সম্পূৰ্ণ আশাবাদী হয় এটা কথা ঠিক কিন্তু আপোনালোকৰ তৃণমূল কৰ্মী বিচাৰ নাছিলে আমাৰ দলৰ কৰ্মকৰ্তাসকল অত্যন্ত ডিচিপ্লিনড আজি এটা সিদ্ধান্ত দলৰ মজিয়াত হৈছে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে মানি ল'ব আৰু এনেও আছে আৰু অগপ দলৰ কৰ্মীসকলো আমি ভাবোঁ 2 এদিনত যদিও আছে তেওঁলোকেও তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে মানি ল'ব এইটো কাৰণেই যে অসম গণ পৰিষদ জন্ম হৈছিলে অসম আন্দোলনৰ ফলশ্ৰুতিত যিটো ৰাজনৈতিক দলৰ প্ৰত্যক্ষ সংঘাতত গৈ 855 জন শ্বহীদ হৈছিল সেই দলৰ বিৰুদ্ধে তেওঁলোকৰ তৃণমূল কৰ্মীসকলে আমাৰ লগ লাগি সেই শক্তিক প্ৰতিহত কৰিবলৈ আমাৰ একলগ হ'ব গতিকে আমি লাভান্বিত হ'ম সেইকাৰণে আমাৰ মিত্ৰজোঁটত আমি ভাবোঁ এইবাৰ আমি ন্যূনতম আমি 11 বা 12খন আসন আমি লাভ মানে অগপ নাথাকালে সেইটো সংখ্যা কমিলেহেঁতেন আমি নকওঁ সেইটো কথা কিন্তু অগপ অহাৰ পাছত আমি আৰু শক্তিশালী হ'লোঁ প্ৰণৱ গোস্বামী এতিয়া কি হ'ব আপোনালোকৰ স্থিতি কি হ'ব আপুনি কৈছে দলৰ প্ৰতিষ্ঠাপক পৰ্যায়ৰ আপুনি আছিলে মোৰ নিজেও মই অসম গণ পৰিষদ দলৰ গোলাঘাটৰ প্ৰথম মিটিঙখনত মই উপস্থিত আছিলোঁ সেই সময়ত আমি আন্দোলন কৰা নেতা যেতিয়া সেই তাৰ ফলশ্ৰুতি যেতিয়া গোলাঘাটৰ মিটিংখন হৈছিল তাত ময়ো উপস্থিত আছিলোঁ গতিকে আজিৰ এই দলটোৰ উত্থান পতনৰ সাক্ষী হৈ আছোঁ আপুনি কি ভাবে যে এতিয়া আপোনালোকৰ কি হ'ব আপোনালোকে কি সেই প্ৰত্যাহ্বান কেনেকৈ ল'ব এটা ৰাজনৈতিক দলৰ সাংগঠনিক ভেটি গঠন হয় নিৰ্বাচনত আৰু আমি এইবাৰো আগৰ দৰে এইবাৰো আমি আমাৰ যিখিনি বেছ সেই বেছত আমাৰ কিন্তু প্ৰাৰ্থী নাই আমি বেলেগ ৰাজনৈতিক দলৰ কাৰণে আমি ভোট দিব লাগিব বা তেওঁলোকক ভোট দিব লাগে বুলি আমি কেম্পেইন কৰিব লাগিব গতিকে সেইটো আমাৰ অসম গণ পৰিষদৰ কাৰণে এইটো চূড়ান্ত ক্ষতি বুলি মই অনুভৱ কৰিছোঁ আৰু আপুনি যিটো প্ৰশ্ন কৰিছে যে আগন্তুক দিনত কি হ'ব আমাৰ এইবাৰ আমি যিহেতু এই কেবৰ যদি বিজেপিয়ে যদি নকয় যে কেবটো আৰু নানো তেতিয়াহ'লে আমি আগন্তুক এই নিৰ্বাচনত আমি কেম্পেইন নকৰোঁ আমি কোনো প্ৰাৰ্থীৰ হৈ আমি মানে ওলাই আহিবই নোৱাৰোঁ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে অসমৰ জাতীয় সংগঠনবিলাকৰ ভূমিকা কি হ'ব আজিলৈকে তেওঁলোকক মই নিমাত দেখিছোঁ আৰু এইমাত্ৰ মই আমাৰ বেদব্ৰত মিশ্ৰৰ পৰা গম পালোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এজনে পদত্যাগ কৰিছে আৰু তেওঁ কালি অসম গণ পৰিষদত যোগদান কৰি তেওঁ কলিয়াবৰৰ প্ৰাৰ্থী হ'ব গতিকে এই গোটেই কথাবিলাকে কিন্তু এটা সাংঘাতিক এটা পৰিৱেশলৈ লৈ গৈছে আমি আচলতে ৰাজনৈতিকভাৱে মই যদিও 35 বছৰ কৰা বুলি ক'লোঁ
এজন অপৰিপক্ক হিচাপে চিহ্নিত হ'ম যদি অসমৰ জাতীয়তাবাদী সংগঠনসমূহে এটা কাৰণ আমি মোৰ সময় কম আপুনি দলৰ নেতৃত্ব জবাবদিহি কৰিব নকৰে কি কৰিব দলৰ নেতৃত্ব জবাবদিহি হ'ব সেইকাৰণে আমি সেইকাৰণে দলৰ বহু মানুহে পদত্যাগ কৰিব বিচাৰিছে আমি বাধা দিছোঁ আনকি প্ৰাক্তন মুখ্যমন্ত্ৰীয়েও কৈছে যে পদত্যাগ কৰাটো সমস্যা সমাধান নহয় কাৰণ আপোনাৰ আমি পদত্যাগ কৰি যাম ক'ত গতিকে আমি সংশোধিত কৰিম আৰু 21ত এজিপি যাতে চৰকাৰ গঠন বিজেপি যিটো আশা কৰিছে ভোটৰ ট্ৰেন্সফাৰ হ'ব অসম গণ পৰিষদৰ সমৰ্থকে বিজেপি দলৰ সমৰ্থকক ভোট দিব এইটো প্ৰকৃতত বাস্তৱায়িত হ'ব নহয় মই কিন্তু সেইটো আচলতে মই আপোনাৰ অফ দ্য কেমেৰাত মই কৈছিলোঁৱে হেৰি কোঁৱৰক যে এইটো কিন্তু কাৰণ যিমান আপোনাৰ সংঘৰ্ষ হ'ল যিমান বেয়াকৈ গালাগালি হ'ল আমি নেতাবিলাকে কম কিন্তু তলৰ কৰ্মী অসমৰ যিসকলে জোৰ লৈ প্ৰচেছন কৰিলে যিসকলক আপোনাৰ বিজেপি মুৰ্দাবাদ বুলি ক'বলৈ আমি বাধ্য কৰালোঁ সেইসকলক আকৌ বিজেপি জিন্দাবাদ ক'বলৈ মই ক'লে তেওঁলোকে শুনিবনে নাই মোৰ সন্দেহ আছে ঠিক আছে আমি সামৰিব লাগিব আমি অসম গণ পৰিষদ দল আৰু বিজেপি দলৰ ৰাজনৈতিক মিত্ৰতাক লৈ বিভিন্ন প্ৰশ্ন আছিলে সেই প্ৰশ্নবিলাকৰ কিছু কথা আমি আলোকপাত কৰিলোঁ হয় একদম চমুকে কওক মাছে আধা মিনিটত কম আজি মহন্ত ডাঙৰীয়াৰ যিটো ক্ষোভ মই দেখিলোঁ ইয়াত মই পিছত খবৰ পোৱা নাই বা তেওঁৰ টেলিফোনত যোগাযোগো হোৱা নাই গতিকে সঁচাকৈ এইটো মোৰো মৰ্মান্তিক মানে বেদনা হৈছে গতিকে আমাৰ তেখেতৰ কাৰণে কি হ'ব তেখেতৰ প্ৰতি মৰম শ্ৰদ্ধা আছে সমগ্ৰ আমাৰ দলৰ কৰ্মীসকলৰ তৃণমূল পৰ্যায়ত গতিকে এই বিষয়ে আমি নিশ্চয় আমি আলোচনা কৰিম আৰু তেওঁৰ লগতো মই কথা পাতিম ঠিক আছে আৰু মই ভাবোঁ ইয়াৰ এটা সমাধান ওলাব ঠিক আছে সমাধান ওলাবলৈ আশা কৰিছে কিন্তু অসমৰ ৰাইজে কিন্তু আপোনালোকৰ এই নেতৃত্বৰ ভূমিকা কিদৰে লয় সেয়া নিখনে আগন্তুক দিনত লক্ষণীয় হ'ব মই সামৰি গৈছোঁ যে ভোটাৰক কিন্তু দিকভ্ৰান্ত কৰাৰ কিন্তু সকলো ৰাজনৈতিক দল পৰিপক্ক যিকোনো নিখনে আমি এই বিষয়ে মোৰ সময় একেবাৰে মই আটাইকেইজন ইয়াত অংশ লোৱা আটাইকেইজন ব্যক্তিকে মানে আন্তৰিক ধন্যবাদ জনাই আজি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ